ওকে সো আমাৰ বহুতৰ মনত এইটো প্ৰশ্ন আহি পৰিছে যে আমি প্ৰিলিমছটো কেনেকৈ পাছ কৰিম কাৰণ যেতিয়া ইমান এটা কম পোষ্ট আমি দেখা পাইছোঁ সেই কম পোষ্ট দেখাৰ পাছত আমি এই এইটো যিটো আমাৰ এটা চিটুৱেশ্যন হৈছে এই চিটুৱেশ্যনটোত আমি কেনেকৈ আগবাঢ়ি যাম এইটো চবৰে এটা প্ৰশ্ন ৰাইট চ' জাষ্ট এক মিনিট সন্দীপন ছাৰ এক মিনিট মই ল'ব বিচাৰোঁ জাষ্ট এক মিনিট মই ৰেকৰ্ডিং কৰি আছোঁ এক মিনিট ওকে ফাইন চ' মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে আমাৰ মাইণ্ডত কি আহিছে যে আমি কেনেকৈ পাছ কৰিম ইমান কম পোষ্ট মোৰ কথা এটাই প্ৰথম কথা হৈ গ'ল কি আগত আমি ডিছকাশ্যন কৰাৰ আগত এটা বস্তু আমি মাইণ্ডছেটটো আমি গঢ়ি তুলিব লাগিব যে আমাক এটা পোষ্টে এটাই জব লাইক জবটো আমাৰ এটা পোষ্টেই লাগে আৰু এটা পোষ্টৰ কাৰণে আমি কমপ্লিট কৰিব লাগিব লাগিলে আমাৰ সন্মুখত যিমান এক্সপিৰিয়েঞ্চে নাথাকক কেলে সাধাৰণতে এটা কথা কৈ দিব বিচাৰিছোঁ যে বৰ্তমান সময়ত এইটো মুহূৰ্তত প্ৰত্যেকজন এক্সপিৰিয়েঞ্চৰ মাইণ্ডছেটটো একেই গতিকে কোনো এইটো ভাবিব নালাগে যে মই অলপ ডিমটিভেটেড ফিল কৰিছোঁ কম পোষ্ট আছে আমাক সেইটো নালাগে আমাক এটাই পোষ্ট লাগে চবৰে একে এতিয়া কথাটো হৈ গ'ল কি সন্দীপন ছাৰ ছেশ্যনটো লোৱাৰ আগত মই এটা কথা জনাব বিচাৰিছোঁ যে আজিৰ পৰা অন্ততঃ এটা বস্তু মাইণ্ডত সোমোৱাই ল'ব চবেই যে আমাক এটা পোষ্ট লাগে এণ্ড দ্বিতীয় কথা হৈ গ'ল কি সকলোৰে মাইণ্ডছেট মোৰ নিচিনা একেই হয় গতিকে এই বস্তুটোক লৈ কেৰি কৰিব বিচাৰা যে এক্সাম নিদিওঁ এক্সামটো এইবাৰ কি হয় নাজানো এনেই দিম এনেকুৱা ধৰণৰ মাইণ্ডছেট লৈ পেলাই আগবাঢ়িব বিচাৰা নে নহয় দুমাহ এতিয়াও সময় আছে দুমাহ ভালকৈ পঢ়ি আই উইল গিভ মাই 100% বাকী ৰিজাল্ট যিয়ে নহওক কেলে সেইটো মাইণ্ডছেট লৈ আগবাঢ়িব বিচাৰে সেইটো তোমালোকৰ ওপৰত কথা সেইটো আমি একো কৰিব নোৱাৰোঁ ঠিক আছে যদি মই নিজে থাকোঁ তেতিয়াহ'লে মই এটা বস্তু চাম যে যদি দুমাহ আছে দুমাহত মই যিমানখিনি নিজৰ পাৰোঁ মোৰ 100% মই দিম ঠিক আছে কাৰণ এনেও আমাৰ কোৱাই যায় ন ফল কি চিন্তা মত কৰোঁ ৰাইট যে ফল কি হ'ব ফলাফল কি হ'ব আমি চিন্তা কৰিব নালাগে আমি নিজৰ কামখিনি কৰি যাব লাগিব চ' কেনেকৈ কৰিব লাগিব সন্দীপন ছাৰে ক'ব আৰু কৰিব যে লাগিব সেইটো কথা মই তোমালোকক আজি ক'ব বিচাৰিছোঁ যে মাইণ্ডছেটটো এনেকৈ আহি থকা নেক্সট 2.5 মান্থছৰ কাৰণে বনাই লোৱা আৰু যিখিনি কাম তোমালোকে নকৰিলেও হৈ যায় আহি থকা আঢ়ৈ মাহত সেই কামখিনিৰ পৰা অকণমান বিৰত থকা অকণমান পঢ়াত মনোযোগ দিয়া ঠিক আছে ষ্ট্ৰেটেজি ইউজ কৰি পেলাই আমি কৰিব লাগিব সেইকাৰণে ছেশ্যনটোৰ নামো দিছোঁ ষ্ট্ৰেটেজি ডিছকাশ্যন ছেশ্যন এনেই পঢ়ি থাকি লাভ নাই কাৰণ তোমালোকেও জানা যে চিলেবাছ যিখন চিলেবাছ আছে আই হোপ সকলোৰে মনত আছে প্ৰিলিমছৰ চিলেবাছখনত আমাৰ কোনবোৰ টপিক কভাৰ হয় সেই চিলেবাছখনত কিছুমান বস্তু আমি এৰিব লাগিব কিছুমান বস্তু আমি ধৰিব লাগিব তাৰ আগত আৰু এটা বস্তু মই কৈ দিওঁ যিহেতু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ছাৰে পাতিব বাট কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড লাষ্ট ইয়েৰৰ পৰা এইটো বছৰ নেক্সট জুনলৈকে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হ'ব তাৰ এটা কম্পাইলেশ্যন তোমালোকক দি দিয়া যাব আৰু তাৰে কিছুমান ইম্পৰ্টেণ্ট টপিক ডিছকাশ্যন কৰি পেলাই ইউটিউবত আমি বা আমাৰ ষ্টুডেণ্টছখিনিক আমি দি দিবলৈ ব্যৱস্থা কৰিম ঠিক আছে চ' সন্দীপন ছাৰ আপুনি ৰেডি হৈছে ৰেডি আছে অ'কে চ' মই আকৌ কৈছোঁ সুধি ল'ব বিচাৰিছোঁ কোনোবা এনেকুৱা আছে নেকি যোন একদম হাইলি ডিমটিভেটেড হৈ আছে কোনোবা এনেকুৱা আছে নেকি মই সুধিব বিচাৰিছোঁ আদিত্য কোনোবা আছা নেকি কোৱাচোন হাইলি ডিমটিভেটেড কোনোবা হৈ আছে নেকি যে ইমানকেইটা পোষ্ট কোনোবা আছা নেকি নিপু নাই হোৱা ন ভেৰি গুড ঠিক আছে অ'কে সুমন্ত নাই ছাৰ নাই নাই নালাগেও নহ'ব বাৰু ঠিক আছে চোৱা আৰু এটা কথা কৈ দিওঁ শুনা আমি কি কৰিব পাৰোঁ ন আমাৰ কাম কি জানা আমাৰ কাম হৈ গ'ল আমি নিজৰ কামটোহে কৰিব পাৰোঁ বাকী কি হ'ব আমাৰ হাতত সেইটো বস্তু নাই গতিকে সেইটো আমি ভাবিও লাভ নাই ঠিক আছে নিজৰ বেষ্ট দি থাকা য়েছ এভৰি মুমেণ্টত এটা বস্তুৱে মনত ৰাখিবা প্ৰত্যেক দিনা তুমি যাতে নিজৰ বেষ্টটো দিব পাৰা সেইটো ইম্পৰ্টেণ্ট অকল পঢ়াৰ ক্ষেত্ৰত বুলি নহয় জীৱনতো সেইটোৱে ফৰ্মুলা যে নিজৰ কৰিবলগীয়া কামখিনি কৰি থাকা বাকী নিজে নিজে চব ওপৰলাই কি কৰিব ঠিক কৰি দিব যাকেই বিশ্বাস নকৰাকৈ ঠিক আছে চ' বিলিভ ইন ইয়ৰ চেল্ফ ফাৰ্ষ্ট ঠিক আছে যে মই কৰি ল'ম মই কৰিমেই তাৰপিছত দেখা যাব যিয়ে নহওক কেলে খালি এটা বস্তু মই ক'ব বিচাৰিছোঁ বি ৰেডি ফৰ ঠিক আছে আমি যি দিম আহি থকা দুমাহত আমি যি কৰাম সেইখিনি ল'বৰ কাৰণে ৰেডি থাকা কাৰণ তোমালোকৰ ওপৰত প্ৰেছাৰ থাকিবই গতিকে এডিশ্যনেল যিবোৰ কাম থাকিব ফুৰা চকা ঘূৰা মেলা অকণমান বাদ দি পেলাই ঠিক আছে পঢ়াৰ ক্ষেত্ৰত যাতে সময় দিয়া সেইটোৱে মোৰ ফালৰ পৰা থাকিব বেষ্ট উইচেছ থাকিলে চবলৈকে গোটেই ছেশ্যনটো মই সন্দীপন ছাৰলৈ হেণ্ড অভাৰ কৰিব বিচাৰিছোঁ মই থাকিম কিন্তু তথাপি মই তোমালোকক ক'ব বিচাৰিছোঁ যে ভাবি ল'বা যে হয়তো কৰিম নহয় মৰিম ঠিক আছে আৰু এটা কথা কৈ দিওঁ এতিয়াই নহ'লে কেতিয়াও নহয় এইটো কথা সদায় মনত ৰাখিবা ঠিক আছে কাৰণ সময় বাগৰি গৈ থাকে পিছত কেতিয়াবা এনেকুৱা হৈ যায় মমেণ্টাম নাথাকিব মন নাযাব মটিভেটেড নাথাকিবা গতিকে এইটোৱে মই লাইফত এইটো বস্তু ফ'ল' কৰোঁ যে এতিয়াই নহ'লে কেতিয়াও নহয় ঠিক আছে অভাৰ টু ইউ সন্দীপন ছাৰ মই ইয়াত আছোঁ
কিন্তু তোমালোকৰ কিবা থাকিলেও মোক ক'বা মই আছোঁ সন্দীপন ছাৰলৈ মই হেণ্ড অভাৰ কৰিছোঁ থেংক ইউ এভৰিৱান Okay. Thank you, Minma sir. Hello, students. First of all, belated happy bihu আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল সকলোলৈ আশা কৰোঁ যে আগন্তুক বছৰ চবৰে যেন ভালে যাওক আশা পূৰ্তি হওক চবৰে সো সেই কামনাৰে আজি সেশনটো আৰম্ভ কৰোঁ সো প্ৰথম যোনটো এটা ট্ৰেভেষ্টি কওঁ নেকি মানুহৰ এটা মানে যোনটো এডভাৰটাইজমেন্টটো ওলোৱাৰ পিছত মানুহ বহুত কিছুমান মানুহ কেৱল শংকিত হৈ গ'ল অলপ লুকিং এট দ্য নাম্বাৰ অফ পোষ্ট 78 ঠিক আছে এপিএসসি আগত কেতিয়াও এনেকুৱা ওলোৱা নাছিলে দিছ ইজ দ্য ফাৰ্ষ্ট টাইম তো চোৱা যেতিয়া আমি নাম্বাৰ অফ ভেকেঞ্চি চাওঁ ন আমি এটা বস্তু ধৰি লওঁ যে যেতিয়া সংখ্যা বেছি হয় আমি ভাবো যে সেইটো আমাৰ অপৰচুনিটি বেছি হৈ যায় বা সংখ্যা কমিলে আমাৰ অপৰচুনিটি কম হৈ যায় that is not the exact maths ঠিক আছে এইটো exact maths নহয় ঠিক আছে মই অকমান মোৰ ভিডিওটো অফ কৰি পেলাই মই এটা বস্তু তোমালোকক দেখাব বিচাৰো হা শেয়াৰ কৰিব বিচাৰো মই স্লাইডটো শেয়াৰ কৰি আছো স্লাইডটো ভিজিবল হৈ আছে ভিজিবল হৈ আছে ওকে so just so এতিয়া সবৰ মতে কোৱেশ্চনটো কি ওলাই আছে যে only 78 অকল 78 টা পোষ্ট আছে ঠিক আছে সো তোমালোকে এটা proportion তোমালোকে যেতিয়া GS2 sorry GS2 যেতিয়া কৰিবা ঠিক আছে তোমালোকে যেতিয়া CSET ৰ কাৰণে প্ৰিপেয়াৰ কৰিবা you will get something called as proportion and probability ঠিক আছে proportion আৰু probability ঠিক আছে this is a concept that can be used here ইয়াতে বস্তুটো ইউজ কৰিব পাৰো to decode it যে 78 টা পোষ্ট থাকাৰ পিছত আমাৰ ওপৰত কি ইম্প্যাক্ট কৰিছে বা আগতে যোনটো 288 টা পোষ্ট আছিল what is the impact on a common spirit ঠিক আছে so suppose মই জাস্ট এটা assume কৰি ললো যে দুটা পোষ্টৰ ক্ষেত্ৰতে 50000 ক্যান্ডিডেটস এপ্লাই কৰিছে ওকে দুটা পোষ্টৰ ক্ষেত্ৰতে তোমাৰ কিমান এপ্লাই কৰিছে 50000 ষ্টুডেন্টসে এপ্লাই কৰিছে ঠিক আছে এটা 50000 যদি ষ্টুডেন্টসে এপ্লাই কৰে ফৰ 28 পোষ্ট ঠিক আছে মেইনছত কিমান জন বহিব আবার মাইক অন হৈ আছে কাইন্ডলি যদি অফ কৰিলে অকমান স্বৰ্ণমণি সো মেইনছত কিমান জন বহিব সো 288 পোষ্ট যেতিয়া আছিল তাৰ কিমান হ'ব 288 into 12 ঠিক আছে আৰু 78 ৰ ক্ষেত্ৰত কি হ'ব 78 into 12 because that is the proportion ঠিক আছে সদায় 12 গুণ মানুহক বা ক্যান্ডিডেটকে মেইনছৰ কাৰণে সিলেক্ট কৰে ওকে so what is the maths 282 into 12 কিমান হ'ব it will be somewhere around say 3500 ঠিক আছে আৰু এইফালে 78 into 12 কিমান হ'ব 936 বা 950 ধৰি লম ওকে সো এতিয়া তুমি যদি অনুপাতটো চোৱা ঠিক আছে 3500 out of 50000 what will be the ইয়াতে কিমান ওলাব ইয়াতে অনুপাত ওলাব 0.07 ঠিক আছে সেম যদি মই এটো চাও তোমাৰ for 78 into 12 that is 950 এটো যদি মই এতিয়া 50000 এগেইনষ্ট যদি অনুপাতটো চাও কিমান ওলাব 0.019 সো এনেও ঠিক আছে যিমানে সংখ্যক সিট না থাকক কেলে ঠিক আছে your probability of appearing in mains
is always less than 1. যদি তুমি হেনেকে চাব যোৱা, let it be 950, but still the probability of a particular candidate appearing in mains will be less than 1. ঠিক আছে, তোমার ইয়াতে বেশি একো ইম্প্যাক্ট পেলোৱাই নাই with the total number of seats. Okay, আৰু মেইনছৰ পিছতো তোমাৰ obviously যেটো ইয়াতে is to 12 লৈ আছে, the ratio is ইয়াতে around মেইনছৰ পৰা যোনটো সিলেকশন হয় এটো around 8% থাকে। ঠিক আছে, ইন্টারভিউত এটো 33% আছে। সো তোমাৰ মেইনছৰ যোনটো পার্সেন্টেজ সিলেক্টেড ক্যান্ডিডেটৰ পার্সেন্টেজ আৰু মানে মেইনছ দিয়াৰ পিছত ইন্টারভিউ লৈ যোৱা আৰু ইন্টারভিউ দিয়াৰ পিছত ফাইনাল সিলেকশনৰ হেতু ৰেশিওটো সেমে থাকে। ঠিক আছে, the thing is that এটাই ডিফারেন্স আহিব যে ইয়াতে যদি কাট অফ 89 আছিলে, ইয়াতে হেতু কাট অফ 110 প্লাস হ'ব। that is the difference। হেতু কিহৰ প্ৰিলিমছৰ, only for prelims। মেইনছত ঠিক আছে, মেইনছত যেনেকুৱা কাট অফ আছিলে মেইনছৰ কাট অফ উছৰা উছৰি থাকিব, তাতে একো চেঞ্জ নহয়। জাস্ট প্ৰিলিমছত কি হ'ব, কাট অফটো অলপ এফাল এফাল হ'ব। that is the only difference। ঠিক আছে, তো মোক যদি কোনবা হুধে এতিয়া যে 288 দি আছিলে লাষ্টত এতিয়া 78 দিলে, এটো ভাল হল না বেয়া হল? ঠিক আছে, মই তো কম এটো ভালেই হল, গুড। মই কি কম, এটো ভালেই হল। এতিয়া কিয় ভাল হল, কিবা এটা কাৰণ থাকিব লাগিব ন ভাল হোৱা বুলি কোৱাৰ কাৰণে। there should be a cause why it is good। ঠিক আছে, because যদি 50,000 ক্যান্ডিডেট যদি এপ্লাই করে, প্রথম কথা হল 25,000 ক্যান্ডিডেটস না, এই নাম্বার অফ পোস্ট চাই পেলাই কেতিয়াও not a serious attempt। ঠিক আছে, সিরিয়াস অ্যাটেম্প নিদিয়ে, এইটো মই লিখি দিব পাৰিম। ঠিক আছে, এই পোস্ট ইমান কম আছে, ঠিক আছে কি কৰিম দি পেলাই 25,000 মানুহ সেই 50,000ৰ ভিতৰত অলৰেডি আউটে হৈ যাব। তোমালোকে প্ৰিলিম যদি দিছা তোমালোকে দেখিবাই যে তোমালোকৰ ক্লাছত বহুত কেইটা সিট খালি থাকে এভৰি ইয়াৰ। ঠিক আছে, প্ৰতি বছৰ ঠিক আছে তোমালোকে সিটস খালি পাবাই, দ্যাট ইজ এ গ্যারান্টি। সাপোজ যদি 40 সিটৰ ক্যাপাসিটি থাকে, if there is a capacity of 40 seats in the class, তোমালোকে দেখিবা যে 24 জন মানুহে দি আছে। তো তুমি যদি হেতু যদি ৰেশিওত লোৱা কিমান মানুহ দি আছে, once say 2/5 বা 3/5, ঠিক আছে কিমান 60% মানুহে দি আছে। যোনটো টোটাল নাম্বার অফ ক্যান্ডিডেটসে এপ্লাই কৰে তাৰ পৰা অকল 60% ক্যান্ডিডেটসে পৰীক্ষাটো দিয়ে। যেতিয়া সিটস বেছি আছিল, এতিয়াটো হেতুৰ সংখ্যাটো আৰু ড্ৰপ কৰিব। only 50% say will appear in the exam form fill up কৰাৰ পিছতো, because সিহঁতে অলৰেডি ডিসাইডেড হৈ যাব চাই পেলাই। সো ইয়াতে কিটো কি, what is the key? The key here is to maintain your self confidence। maintain your self confidence। তোমালোকে এতিয়া নিজৰ কনফিডেন্সটো মেইনটেইন কৰিব লাগিব। ঠিক আছে, কিয়নো বহুতে এই সংখ্যাটো চাই পেলাই অলৰেডি ডিসাইডেড হৈ গল। ঠিক আছে, সিহঁতে ৰেচৰ পৰা ওলাই গল। এইবাৰ যোনজন ফার্স্ট র্যাঙ্ক পাইছে, ঠিক আছে এইবাৰ যোনজন ফার্স্ট র্যাঙ্ক হোল্ডার হয়, failed twice in prelims। ঠিক আছে, ইয়াৰ আগলৈকে দুবাৰে প্ৰিলিমছ ফেইল কৰিছিলে। তাৰ ভিতৰত ঠিক আছে এবাৰটো 950 প্লাস পোস্ট আছিল। ঠিক আছে, মানে এইবাৰ যোনে ফার্স্ট র্যাঙ্ক পালে সি 950টা পোস্ট যেতিয়া আছিল তেতিয়াও প্ৰিলিমছ ফেইল কৰিছিল। তেতিয়াতো 10,000 মানুহ মানে মেইনছ দিছিলে, তেখেতে প্ৰিলিমছ পাস কৰিব পৰা নাই। কম্পাৰেটিভলি তাৰ নেক্সট ইয়াৰ কিমান দিলে, তাৰ নেক্সট ইয়াৰ এৰাউণ্ড 350 প্লাস পোস্ট আছিল, তেতিয়াও সি প্ৰিলিমছ ফেইল কৰিলে। এতিয়া 288 পোস্টত সি প্ৰিলিমছ পাস কৰিলে, প্ৰিলিমছৰ লগত মেইনছো পাস কৰিলে, মেইনছ পাস কৰি পেলাই ইন্টাৰভিউ দি পেলাই ৰ্যাঙ্ক 1 হৈ গল। ঠিক আছে, সো you never know when your luck shines। first of all হেতু এটা কথা। ঠিক আছে, মানুহে কয় যে this competitive exam is all about grit, but with grit it is also about your luck। ঠিক আছে, luck plays a crucial role।
ঠিক আছে তো তোমাৰ লাক কেতিয়া শাইন কৰিব কোনো ক'ব নোৱাৰে what it required is effort তোমাৰ এফৰ্টটো থাকিব লাগিব তোমাৰ যদি এফৰ্ট আছে ঠিক আছে luck will smile on you and this is a 78 টা post na it might be a boon in disguise ঠিক আছে এটো এটা তোমাৰ no disguise এটা boon হ'ব পাৰে সবৰ কাৰণে ঠিক আছে এটা আশীৰ্বাদ হ'ব পাৰে যোন কেজন সিৰিয়াস ক্যান্ডিডেট হয় because if you crack তুমি যদি প্ৰিলিমছ টো ওলাই যাব পাৰা ঠিক আছে if you go through the prelims তোমাৰ মেইনছৰ কম্পিটিশন বহুতেই কম হৈ যাব once you go through prelims your competition in mains will be minimal অলপ যদি কোনবাই ইয়াতে বহুত আছে মই জানো যাক জুনে it's been 1.5 year 2 years এটা আনসার রাইটিং প্র্যাকটিস কৰি আছে they will be at an edge okay বা জুনে এতিয়ালৈকে প্ৰ্যাকটিস কৰা নাই বাট সিহঁতে যদি অকমান এফৰ্ট দি সিহঁতৰো এটা এজ থাকিব okay so the only thing crucial about the 78 post is going through the prelims ঠিক আছে এটা prelims পাস কৰাটো it's not all about what you have studied ঠিক আছে প্রিলিমস পাস কৰাত কিছুমান বস্তু তোমাৰ ইম্পৰ্টেন্ট হয় প্ৰথমটো নলেজটো লাগিবই উইদাউট নলেজ তুমি তো আৰু ইয়াতে আক্কাৰ বাক্কাৰ বম্বেব কৰি আহিলেতো নহব ঠিক আছে তুমি যদি বহুত লাকি মানুহ তেতিয়া বেলেগ কথা আদাৰৱাইজ জেনাৰেলি সিভিল সার্ভিসত পসিবল নহয় ঠিক আছে নলেজৰ লগত কি লাগে জানা নলেজৰ লগত লাগে স্ট্রিট স্মার্টনেস স্ট্রিট স্মার্ট হ'ব লাগিব ঠিক আছে and the third is understanding what is prelims তুমি এক্সাম টু বুজি পাব লাগিব ঠিক আছে এই তিনটা বস্তু দৰকাৰ নলেজ obviously without knowledge তুমি নোৱাৰা ঠিক আছে তুমি বলে একো কিতাপ চোৱা নাই একো গম নোপোৱা তুমি গৈ পেলাই পৰীক্ষাত বহি গৈছা ঠিক আছে তুমি 10টা টুকা মাৰি কাৰেক্ট কৰিব পাৰা বাট তাৰ ওপৰত তুমি যাব নোৱাৰা ঠিক আছে বা তোমাক সিলেকশন মার্কস আনি নিদিয়ে ঠিক আছে এটোও কথা ঠিক যে তুমি যিমান পঢ়ি যাবা ইউ ক্যানট কভার আপ দ্য এন্টায়ার 100 কোয়েশ্চনস এটো পসিবল নহয় একটা কোয়েশ্চন গুটেই কভার কৰাটো ইট ইজ নট হিউম্যানলি পসিবল বিকজ জিএস যেতিয়া কয় জেনারেল স্টাডিজ যেতিয়া কয় তেতিয়া কয় এটো এনিথিং আন্ডার দ্য সান আহি যায় ঠিক আছে আকাশৰ তলক যিকোনো বস্তু সুধিব পাৰা আৰু তুমি গৈ হেতুলে কোয়েশ্চন কৰিব পাৰা নোৱাৰা যে গৈ পেলাই স্যার এটো কেলে সুধিছে ইট ক্যান বি আস্কড তো তাত কি লাগে তাত তোমাক স্ট্রিট স্মার্টনেস লাগে ঠিক আছে তুমি স্ট্রিট স্মার্ট হ'ব লাগিব তোমাৰ যোনটো এভেইলেবল নলেজ আছে হেতুক ইমপ্লিমেন্ট কৰি পেলাই কেনেকে তুমি এটা আনসলভেবল প্ৰবলেমক সলভ কৰিব পাৰা that is a quality that you require ঠিক আছে যিমান তুমি ইউপিএসসি টপাৰ চাবা এপিএসসি টপাৰ চোৱা ঠিক আছে সিহঁতে অকল নলেজৰ ভিত্তিত প্ৰিলিমছ ক্ৰেক নকৰে ঠিক আছে সিহঁতে অকমান মাথাটোও লগায় they become street smart ঠিক আছে and the last thing is understanding the exam ঠিক আছে সো মই লাস্ট টুৰ পৰা আৰম্ভ কৰো understanding the exam টুৰ পৰা আৰম্ভ কৰো now what do you mean by understanding the exam এতিয়া exam টু বুজাত কি আছে প্ৰিলিমছ হয় এমসিকিউ খুদে অকল হেতুৱে নেকি okay so what is there to understand about prelims first of all always remember that prelims কি হয় it is not a selection exam it is a rejection exam মই যেতিয়াও তোমালোকক প্ৰিলিমছৰ কথা কৈছো মই সদায় কওঁ যে এটো এটা সিলেকশন পৰীক্ষা নহয় এটো ৰিজেকশন পৰীক্ষা হয় এক্সামিনাৰে ইয়াতে কাকু মানে বাছনি কৰি পেলাই মেইনছ দিবলৈ সিলেক্ট নকৰে ইয়াতে যি কেজন ক্যান্ডিডেট উপযুক্ত নহয় ইহঁতক বাহিৰ কৰিব কাৰণেহে এটো পৰীক্ষাটো পাতা হয় নহলে তোমাৰ 50,000ৰ পৰা যদি তোমাৰ সাপোজ 50,000ৰ পৰা যদি অকল 3,500 মানুহ দি আছে পৰীক্ষা যে 0.07 তুমি তো সিলেকশন পৰীক্ষা ক'ব পাৰিবা নেকি এটো কি হয় ৰিজেকশন পৰীক্ষা হয় ইয়াতে সাতাই কৰি পেলাই যিকেটা মানে ক্যান্ডিডেট যোগ্য নহয় সিহঁতক ইয়াতে বাছনি কৰি পেলাই উলাই দিয়ে এতিয়া যোগ্য নহয় বুলি কোনতে মই কি বুজাইছো it is not that he does not have the required knowledge ঠিক আছে prelims is not only about knowledge prelims is about handling pressure তুমি হে 2 ঘন্টা বহি পেলাই ঠিক আছে হে এক্সাম হলো 100টা এমসিকিউ তোমাৰ মাথাটো কেনেকে লগাই পেলাই তুমি সলভ কৰি আছা ঠিক আছে এই প্ৰেসাৰটো হ্যান্ডেল কৰাটো হল যে ইজ দা মোস্ট সিগনিফিকেন্ট ক্ৰাইটেৰিয়া
পঢ়ি সবে যায় ঠিক আছে তোমালোকক সাপোজ কালি যেতিয়া জুলাই 5 তাৰিখ বুলি টেন্টেটিভ ডেট দিছে তোমালোকে যেতিয়া প্ৰিলিমছটো পঢ়িবা গৈ পেলাই ঠিক আছে সাপোজ ইয়াতে কোনোবা ক্লাছ কৰিছে সাপোজ কোনোবা ঘৰত পঢ়িছে ঠিক আছে একেটাই বস্তু পঢ়ি যাবা ঠিক আছে এতিয়া তুমি সাপোজ ইন্ডিয়ান পলিটি লক্ষ্মীকান্ত সবে পঢ়ি যায় তো সবৰ প্ৰিলিমছ কিয় নোলায় বা সবে পলিটি কুৱেশ্যনবোৰ কেলে সলভ কৰিব নোৱাৰে বিকজ সিহঁতৰ নলেজ আছে সিহঁতৰ নলেজটো ইয়াতে গৈ হাৰি যায় প্ৰেছাৰৰ তলত নলেজটো সিহঁতে ক'ৰবাত হেৰাই দিয়ে বা সিহঁতে সেই নলেজটো তাতে ৰিগেইন কৰিব নোৱাৰে বা ৰিকল কৰিব নোৱাৰে ঠিক আছে প্ৰিলিমছৰ আৰু এটা কথা মনত ৰাখিবা যে প্ৰিলিমছত কি কৰিব লাগে জানানে ইউ নিড টু আইডেন্টিফাই the correct answer প্ৰিলিমছত তুমি মনত কৰি পেলাই একো তোমাৰ ভিতৰৰ পৰা ওলাব নালাগে তোমাৰ তাত কি থাকিব there will be a question suppose এটা question আছে তাতে a b c d চাৰিটা অপচন দিয়া থাকিব ঠিক আছে you just need to identify which is the correct answer তুমি মনত পেলাই নতুনকে লিখিব নালাগে যোনটো তুমি মেইনছত কৰিব লাগে মেইনছত কি কৰিব লাগে তুমি ৰিকল কৰি পেলাই গোটেই বস্তুটো তুমি ইন ইয়ৰ হ্যান্ড তুমি লিখিব লাগে বাট প্ৰিলিমছত কি চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ অপচন সেইটো আইডেন্টিফাই কৰিব লাগে তোমাৰ সাকসেছৰ প্ৰবাবিলিটি হ'ল 25% ঠিক আছে কিন্তু মানুহে ভুল কি কৰে মানুহে ভুল কৰে ইনস্টেড অফ আইডেন্টিফাইং দ্য কারেক্ট আনসার দে আর ট্রাইং টু রিকল দ্য রাইট আনসার ঠিক আছে ইহঁতে রাইট আনসারটো রিকল কৰিব চেষ্টা কৰে ঠিক আছে তো এটা কারেক্ট আনসার আইডেন্টিফাই কৰাৰ দুটা ৰাস্তা আছে you know the correct answer তুমি শুদ্ধ উত্তৰটো কি হয় জানা নহলে you eliminate the wrong answer ঠিক আছে ইয়াতে সাপোজ চাৰিটা অপচন দিয়া আছে মই কেনেকে ইয়াৰ ভিতৰত আইডেন্টিফাই কৰিব পাৰো কারেক্ট আনসারটো হয়তো মই জানো এইটো উত্তৰ এইটো যোনটো প্ৰশ্ন সুধিছে তাৰ শুদ্ধ উত্তৰটো এ হয় মই জানো মই কোৱেশ্চনটো চাই পেলাই গম পাই গৈছো ঠিক আছে দিস ইজ ওয়ান ওয়ে সেকেন্ড ওয়েটো মই কোৱেশ্চনটো চাই পেলাই মই ইয়াতে এবিসিডি কোনটো শুদ্ধ হয় গম নাপাওঁ বাট মই মোৰ কিবা এটা এক্টিভ ৰিকল ইউজ কৰি পেলাই বা অকমান স্ট্ৰিট স্মাৰ্টনেস ইউজ কৰি পেলাই মই গম পালো যে বি আৰু সি টো ৰং হয় এইটো নহয় তো তেতিয়া কি হ'ব মোৰ তাত কি আছে এ আৰু ডি ঠিক আছে মোৰ সাকসেছৰ ৰেটটো তেতিয়া কি হ'ব 66.7% হৈ যাব যোনটো অকল 20% আছিলে এলিমিনেশনৰ আগত এইটো 66.7% কারেক্ট হোৱাৰ চান্স আহি যায় ওকে বাট মানুহে ইয়াতে সেই ভুলটো কৰে যে যদি কারেক্ট শুদ্ধ উত্তৰটো নাপায় ইহঁতে এলিমিনেশনটো ট্ৰাই নকৰে হয় মই এইটো নোৱাৰিম ঠিক আছে এলিমিনেশন টেকনিকটো বহুত ইজি টেকনিক হয় এটা ওকে জাস্ট তাক বেক কৰিবলৈ নলেজ লাগিব তুমি একো কিতাপ নপঢ়াকে গৈ পেলাই তাতে এলিমিনেশন ইউজ কৰিম বুলি ভাবিলে তো ভাই ভগৱানো তোমাক বচাব নোৱাৰে ইউ উইল নিড দ্য ৰিকুইজিট নলেজ বাট above that you need the proper understanding তুমি বস্তুবোৰ ভালকে বুজি ল'ব লাগিব আজিৰ দিনত তোমাৰ ফেকচুৱেল নুহুদে এপিএসসি ফেকচুৱেলৰ দিন গুচি গ'ল এতিয়া কি হয় এপ্লাইড হয় এপিএসসি ইজ এপ্লাইড ঠিক আছে মেচ দা ফলোইং হওক ঠিক আছে ৰিজন এসাৰশন হওক বা তোমাৰ কি কয় স্টেটমেন্ট বেসড কোৱেশ্চন হওক গোটেই কেইটাত কি হয় এপ্লাইড নলেজ বিচাৰে ঠিক আছে ডাইৰেক্ট ফেকচুৱেল হুদি নিদিয়ে ওকে সো দা ট্ৰেন্ড হেজ চেঞ্জড আৰু একৰ্ডিংলি আমাৰ পঢ়াৰ প্যাটাৰ্নটো চেঞ্জ হ'ব লাগিব ঠিক আছে তো প্ৰিলিমছটো কি হয় ইটস আ ৰিজেকশন এক্সাম প্ৰথমে এইটো মাথাত সোমাই লোৱা ইয়াতে সিলেকশন কাৰো নহয় ইয়াতে উপযুক্ত নোহোৱা মানুহবোৰক ৰিজেক্ট কৰি দিয়া হয় প্ৰিলিমছত আটাইতকৈ ইম্পৰ্টেন্ট বস্তু কি হয় নলেজৰ লগত হল হ্যান্ডলিং প্ৰেছাৰ তুমি প্ৰেছাৰ হ্যান্ডেল কৰিব নোৱাৰিলে প্ৰিলিমছ পাছ কৰাটো বহুত দিগদাৰ হৈ যায় কঠিন হৈ যায় ঠিক আছে বিকজ মানুহে কি কৰে প্ৰেছাৰতে বহুত ক্ষেত্ৰত মানে বহুত কিছু দেখা পাইছো যে বাকল ডাউন কৰি দিয়ে ঠিক আছে কিন্তু তোমাৰ প্ৰেছাৰ হলে কি হ'ব তুমি যদি এটা এক্সাম হলত প্ৰেছাৰটো ফিল কৰা তাৰ ৰিজাল্ট কি হ'ব তোমাৰ এনজাইটি হ'ব তোমাৰ হাৰ্ট বিট ফাষ্ট হৈ যাব তুমি ঘামিব আৰম্ভ কৰিবা ঠিক আছে আৰু তেতিয়া তোমাৰ ব্ৰেইনে কি কৰিব সেই বস্তুবোৰ কম্পেনসেট কৰিবৰ কাৰণে তোমাৰ পৰীক্ষাৰ পেপাৰটোত ঠিক আছে কনসেন্ট্ৰেট কৰিব নোৱাৰিব মানে ঠিক আছে তোমাৰ কেতিয়াবা বহুত মানুহে ব্লাৰ দেখা পাই যায় কিয় হয় এইটো বিকজ
তুমি এটা প্ৰেছাৰ তোমাৰ ওপৰত নিজে ক্ৰিয়েট কৰি লোৱা ঠিক আছে আৰু তেতিয়া গৈ পেলাই তুমি সব যিকেইটা টেকনিক আছে এইকেইটা টেকনিক ইউজ কৰিব নোৱাৰা ওকে বহুত মানুহে এনেকে কৰে যে জনা বস্তু ভুল কৰি আহে only because of pressure তো তোমালোকে সেই বস্তুটো you must understand that যে এক্সাম হলে এটা প্ৰেছাৰ ক্ৰিয়েট কৰে তোমাৰ হাতত যেতিয়া পেপাৰটো আহি যাব ঠিক আছে বা তুমি যেতিয়া পৰীক্ষা হলত বহি থাকিবা তোমাৰ ওচৰত আকৌ 40 জন মান মানুহ বহি থাকিব তুমি ইহঁতক চাই তোমাক লাগিব যে তোমাতকে ইহঁতে বেছি জানে বুলি সদায় লাগিব বাট বিলিভ মি এই এক্সাম হলত যিমান মানুহ বহি আছে ঠিক আছে তুমি যিমান জানা সিহঁতে সিমানেই জানে যদি তুমি সিৰিয়াস ক্যান্ডিডেট হয় বা তোমাতকে কম জানিব পাৰে তোমাতকে বেছি নাজানে সিহঁতে যদি কিবা এটা বস্তু বেলেগ এটা বস্তু জানে ঠিক আছে যোনটো তুমি পঢ়া নাই তুমি এনেকা এটা বস্তু জানা যোনটো সিহঁতে পঢ়া নাই সো হেতু ইকুৱেট হৈ যায় বস্তুটো গৈ পেলাই সো হেই কিছুমান আননেসেসারি প্ৰেছাৰ নিজৰ ওপৰত সৃষ্টি নকৰিবা ঠিক আছে আৰু লাষ্টটো হল যে ইউ নিড টু আইডেন্টিফাই দ্য কাৰেক্ট আনসার ঠিক আছে হয়তো তুমি শুদ্ধ উত্তৰটো গম পাই পেলাই আইডেন্টিফাই কৰি আছা নহলে তুমি ভুল উত্তৰকেইটা এলিমেন্ট কৰি পেলাই তুমি এটো আইডেন্টিফাই কৰি আছা এনি হাউ তোমাৰ কৰিব কি লাগে প্ৰিলিমছত ইউ ডোন্ট নিড টু ৰিকল ইউ জাস্ট নিড টু আইডেন্টিফাই এই বস্তুটো যোনে যোনে বুজি পাই গৈছে যে তুমি কাৰেক্ট আনসাৰ আইডেন্টিফাই কৰিব লাগে ইহঁতে প্ৰতি বছৰ প্ৰিলিমছ ক্লিয়াৰ কৰে নো মেটাৰ হাউ মাচ টাফ দ্য এক্সাম ইজ আৰু প্ৰতি বছৰ ইহঁতক এটলিষ্ট কাট অফতকে মই যিমান জানো +10 +20 থাকে মোৰ যিমান চিনাকি আছে মানে মই যাৰ কথা গম পাওঁ ঠিক আছে সিহঁতে জাস্ট এই বস্তুটো ইহঁতে পুৰা মাথাত সোমাই লৈছে যে মোক অকল কাৰেক্ট আনসাৰটো আইডেন্টিফাই কৰিব লাগে ইউজিং এনি মিনস ঠিক আছে সাম দাম দণ্ড ভেদ যি পাৰে ইউজ কৰি পেলাই জাস্ট কাৰেক্ট আনসাৰটো আইডেন্টিফাই কৰিব লাগে দিস ইজ দ্য এক্সাম প্ৰিলিমছ দিস ইজ দ্য মিথ অফ প্ৰিলিমছ ঠিক আছে মানুহে যে প্ৰিলিমছক ভয় পাই থাকে এইটোৰ মিথটো ঠিক আছে এইটো যোনে ডিকোড কৰিব পাৰিছে যোনে প্ৰেছাৰটো হ্যান্ডেল কৰি ল'ব পাৰিছে যোনে আইডেন্টিফাই কাৰেক্ট আনসাৰ আইডেন্টিফাই কৰা বিকজ তুমি প্ৰেছাৰ হ্যান্ডেল কৰিব পাৰিলে অটোমেটিকলি তোমাৰ ব্ৰেইনটো যোনটো থাকিব ন হেইটো এটা ফাস্টাৰ পেছত ৰান কৰিব বিকজ তোমাৰ এটা এড্ৰিনালিন পুশ কৰিব যেতিয়া তুমি প্ৰেছাৰ হ্যান্ডেল কৰিব নোৱাৰিবা তোমাৰ এড্ৰিনালিনটো তোমাৰ এনজাইটিটো কম্পেনসেট কৰিবলৈ গুচি যাব তোমাৰ এই ব্ৰেইনত তোমাৰ এই জেকটো নাপাব তেতিয়া ওকে so this was all about prelims ঠিক আছে understanding prelims আৰু এটা পার্ট আছে knowing what to study কি পঢ়িব লাগিব আলটিমেটলি সবার মাথাতে ইটোই ঘুৰি থাকে ন আমি 10টা মান কোচিং ইনস্টিটিউটৰ মেটেৰিয়েলস যোগাৰ কৰি লওঁ ঠিক আছে আলটিমেটলি কি হয় কোনবাটা যদি ইনস্টিটিউট লিখা থাকে রাম ইজ দ্য ফাদার অফ রহিম ঠিক আছে বেলেগ এটা ইনস্টিটিউটে কি কৰিব এটুকে লিখি দিব রহিম ইজ দ্য son of ram বিকজ রাম আৰু ৰহিমক তো চেঞ্জ কৰিব নোৱাৰে খালি লিখাটোৱে চেঞ্জ কৰি দিয়ে আৰু আমাৰ ষ্টুডেন্টস বোৰ ঠিক আছে আমাৰ ষ্টুডেন্টস বুলি নহয় এপিএসসি এর এক্সপেৰিয়েন্স বোৰ আউট অফ ফোমো ফিয়ার অফ মিসিং আউট সিহঁতে 50টা মান মেটেৰিয়েল লৈ বহি যাব য'ত আন্ডাৰষ্টেণ্ডিং ডেভেলপ কৰিব লাগে সিহঁতে তেতিয়া সেই ৰাম ইজ দ্য ফাদাৰ অফ ৰহিম আৰু ৰহিম ইজ দ্য সান অফ ৰামৰ মাজতে ক'ৰবাত ফচি থাকি যায় আন্ডাৰষ্টেণ্ডিংটো বাদ দিয়া কনচেপ্টটোৱে নাইকিয়া কৰি দিয়ে সেইখিনি বস্তু so we must be very much careful এই ফোমোৰ যোনটো ট্ৰেপ আছে ন এটো যে ফোমোৰ যোনটো ট্ৰেপ আছে এইটোৰ পৰা বাচিব লাগে এনি হাউ এই ট্ৰেপত ফচি নাযাবা কিন্তু ঠিক আছে মই বহুত ক্ষেত্ৰত দেখিছো ষ্টুডেন্টস বোৰে এইটো ইনস্টিটিউটৰ নোটস ভাল ঠিক আছে দুদিন পঢ়াৰ পিছত ক'ব যে নাই নাই এইটো ইনস্টিটিউটৰ নোটস ভাল ক'ৰবাত দিল্লীৰ পৰা নোটস লৈ আহি আছে আলটিমেটলি তোমাৰ প্ৰেসিডেন্টটো তো দিল্লীৰ নোটছত বেলেগ আৰু অসমৰ নোটছৰ বেলেগ বা এটা ইনস্টিটিউশনৰ নোটছত বেলেগ আৰু এটা ইনস্টিটিউশনৰ নোটছত বেলেগ এনেকাটো হৈ নাযায় ঠিক আছে দ্ৰৌপদী মুৰ্মুতো গোটেই কেইটা নোটছতে প্ৰেসিডেন্টে থাকিব মানুহে হিটো বুজি নাপায় তাতে কি হয় বেলেগ বেলেগ ইনস্টিটিউটে যেতিয়া তুমি বহুত ইনস্টিটিউট বুলি নহয় তুমি যদি হিউজ নাম্বার অফ মেটেৰিয়েলস তুমি যদি মানে গো থ্ৰু কৰা ন কি হ'ব একেখিনি বস্তু জাস্ট ৰাইটিং প্যাটাৰ্ন বেলেগ কৰি দিব তুমি গমো নাপাবা যে তুমি একেখিনি বস্তু পঢ়ি আছা বিকজ তাত ৰাইটিং প্যাটাৰ্নটো বেলেগ আলটিমেটলি তোমাৰ গেইনটো জিৰো হয়
টোটেল যোনটো গেইন হ'ব গোটেইখিনি শেষ হোৱাৰ পিছত that will be a 0 ঠিক আছে তো হেতুৰ পৰা বাচিব লাগে দেই you must save yourself from that ঠিক আছে তুমি যোনটো পঢ়ি পেলাই বা তুমি যোনটো বুজি পেলাই যোনটো নোটছ বনাইছা তাতকে বেছি হ্যান্ডি নোটছ দুনিয়াত কোনো কোচিং ইনষ্টিটিউটে দিব নোৱাৰে তুমি যেতিয়া ক্লাছটো কৰি পেলাই তুমি যোনটো বুজি পেলাই যোনটো নোটছ বনাইছা ঠিক আছে তাতকে ধুনীয়া হ্যান্ডি নোটছ ঠিক আছে নো কোচিং ইনষ্টিটিউট ক্যান প্রভাইড কিয় কৈ আছো বিকজ তুমি হেতু তোমাৰ যোনটো আন্ডাৰষ্টেণ্ডিং হয় তোমাৰ যোনটো লুচিড ল্যাঙ্গুৱেজত তুমি যোনটো বুজি পাইছা তুমি সেই মতে লিখিছা সো পিছত গৈ পেলাই তুমি যেতিয়া মানে কুইক ৰিভিজন কৰিব লাগে তুমি হেতু ইজিলি কৰিব পাৰিবা বাট বহুতে কি কৰে নোটছ ৰেডিমেড নোটছ লাগে আজিকালি ৰেডিমেড নোটছত তোমাৰ এনেকা কি কয় আজিকালি তো এইবোৰ পায় ন এই কালাৰ ষ্টিকাৰ্ছ বোৰ বা কালাৰ পেন এইবোৰ দি পেলাই তোমাৰ মাৰ্ক কৰি যায় বাট হেতু প্ৰবলেমটো গম পোৱা নাই হেতু তোমালোকৰ ৰিভিজনত বহুত মানে লেগ কৰি দি যোনটো বস্তু তুমি 20 মিনিটত ৰিভাইজ কৰিব পাৰিবা যোনটো বস্তু তুমি 20 মিনিটছত ৰিভাইজ কৰিব পাৰিবা হেতু তোমাৰ টানি পেলাই 45 মিনিটছ তোমাৰ ওয়েষ্ট কৰি দিব সো এতিয়া সময় আছে 2.5 মান্থস ঠিক আছে তোমালোকে যেতিয়া ক্লাছ কৰি যোৱা বা কিবা এটা বস্তু যেতিয়া বুজি আছা মেক ইয়োৰ ওন নোটছ নিজৰ নোটছ বনাই লোৱা ঠিক আছে it will be a big advantage for you all ঠিক আছে এটা বহুত ডাঙৰ এডভান্টেজ হ'ব তোমালোকৰ কাৰণে ওকে সো আচ্ছা এটা knowing what to study ঠিক আছে এতিয়া আমি কি পঢ়িব লাগে বা কোনখিনি বস্তু আমি চাব লাগে কেনেকৈ গম পাম এতিয়া ৰিসেন্টলি এপিএসসিৰ যেতিয়া তোমাৰ যোনকেইটা উত্তীৰ্ণ হ'ব মানে সক্ষম হৈছিলে কেণ্ডিডেটবোৰ সিহঁতক যেতিয়া চিফ মিনিষ্টাৰে যেতিয়া উৎসাহন দি আছিলে আৰু সিহঁতক যেতিয়া ফেলিচিটেট কৰি আছিলে তেতিয়া চিফ মিনিষ্টাৰে কৈছে যে একো সিলেবাস দিব নালাগে ঠিক আছে কারেন্ট এফেয়ার্স সোধক এপিএসসি এটা নিৰ্দেশনা টাইপ তাতে জাৰি কৰিছিলে ফ্ৰম দ্যাট পাৰ্টিকুলাৰ পডিয়াম এই মঞ্চৰ পৰা এইটো এটা নিৰ্দেশনা জাৰি কৰিছিলে এপিএসসি যে একো সিলেবাস দিব নালাগে ঠিক আছে আপুনি কারেন্ট এফেয়ার্সৰ পৰা সোধক এটা কোৱেশ্চনটো হ'ল এপিএসসি সিলেবাসটো যদি তুমি প্ৰিলিমছৰ চোৱা এইটো এটা সিলেবাস নহয় ঠিক আছে এইটোত কি পঢ়িব লাগে সেইটো কোৱা নাই এইটোত কি মানে আমি কি এৰিব পাৰো অকল হেতুৱে কোৱা আছে যদি মই স্লাইডটোলৈ যাওঁ ঠিক আছে দিস ইজ দ্য সিলেবাস ফৰ প্ৰিলিমছ ঠিক আছে ইয়াত আমি গম পাওঁ কি ইয়াতে আমি অকল এইখিনি বস্তু গম পাওঁ যে আমাক কমাৰ্চ পঢ়িব নালাগে কমাৰ্চৰ কোৱেশ্চন নাহিব ঠিক আছে তাৰপিছত কি নাহে সে আমাক ফিলসফিৰ কোৱেশ্চন নুসুধিব ঠিক আছে আমি অকল সেইখিনি গম পাওঁ কি আহিব ইয়াতে কোৱা নাই অকল কি নাহিব সেইটোৱে গম পাওঁ বিকজ তুমি প্ৰথমটো চোৱা কারেন্ট ইভেন্টস অফ ন্যাশনাল এন্ড ইন্টারন্যাশনাল ইম্পর্টেন্স এনিথিং যিকোনো বস্তু সুধিব পাৰি ইয়াত তো ইট ইজ চিফ মিনিষ্টাৰ মানে নেক্সট চোৱা হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট ঠিক আছে তাৰপিছত থাৰ্ডটো চোৱা ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি ফিজিকেল সোশ্যাল ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স ঠিক আছে কনস্টিটিউশন পলিটিক্যাল সিস্টেম পঞ্চায়েতি রাজ পাবলিক সার্ভিস রাইট ইস্যুস এটসেট্রা ইন্ডিয়ান পলিটিক্স ক্ষেত্রে এটসেট্রাও দি দিছে তারপর ইকোনমিক এন্ড সোশ্যাল ডেভেলপমেন্ট সাস্টেনেবল ডেভেলপমেন্ট পভার্টি ইনক্লুশন ডেমোগ্রাফিক সোশ্যাল সেক্টর ইনিশিয়েটিভস এটসেট্রা ইয়াতো এটসেট্রা দি দিছে ঠিক আছে জেনারেল ইস্যু অন এনवायरमेंट ইকোলজি বায়োডাইভার্সিটি এন্ড ক্লাইমেট চেঞ্জ দ্যাট ডু নট রিকোয়ার সাবজেক্ট স্পেশালাইজেশন আর জেনারেল সায়েন্স ঠিক আছে এইটো সিলেবাসত তোমাক একো ভাগ কৰি দিয়া নাই ইটস এ ভেরি অবস্কিউর সিলেবাস সিলেবাসটো কি হয় অবস্কিউর হয় একো ক্লিয়ার নহয় ইয়াতে ঠিক আছে কি পঢ়িব লাগিব তুমি এইটো একো গম পাব নোৱাৰা সো তুমি গম কেনেকে পাবা হাউ উইল ইউ নো আমি কোড ফোকাসটো দিব লাগে ঠিক আছে দিস ইজ আওয়ার বেস লাইন এই যোনটো সিলেবাস আছে ন এইটো হল আমাৰ বেস লাইন ঠিক আছে ইটোৰ লগত আমি কি মানে হোৱাট শুড আই এড ইটোৰ লগত আমি এড কৰিব লাগিব মেইনছৰ সিলেবাস
ঠিক আছে মেইনছৰ সিলেবাস ফৰ কি পইণ্টস ঠিক আছে প্লাস PYQ ঠিক আছে এই পার্টিকুলার সিলেবাসটো আমি কি বনাব লাগিব বেসলাইন বনাব লাগিব ঠিক আছে এইটো হল ভেটিটো ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব এই পার্টিকুলার টপিক বোৰৰ কি আছে মেইনছৰ সিলেবাস আছে যেনেকৈ হিষ্ট্রি অফ ইন্ডিয়ান ন্যাশনাল মুভমেন্টৰ আমি ক'ত পাওঁ GS 1 GS 1 ত পাওঁ ঠিক আছে ইন্ডিয়ান ওয়ার্ল্ড জিওগ্রাফি ফিজিক্যাল এটু ক'ত পাওঁ আমি GS 1 ত পাওঁ ঠিক আছে ইন্ডিয়ান পলিটি এটু আমি পাওঁ GS 2 ঠিক আছে ইকোনমিক এন্ড সোশ্যাল ডেভেলপমেন্ট ঠিক আছে সোশ্যাল ডেভেলপমেন্ট পার্টটো তোমাৰ GS 2 ত আছে ইকোনমিক পার্টটো তোমাৰ GS 3 ত আছে এইবোৰ সব GS 3 ত আছে ঠিক আছে সো আমি মিলাই পেলাই চাব লাগিব এক্সাম্পল এটা দি আছো মই সাপোজ হিষ্ট্রি অফ ইন্ডিয়ান ন্যাশনাল মুভমেন্ট মই হিষ্ট্রি এক্সাম্পলটো দি আছো এতিয়া আমি কি পঢ়িম দাদা অকল এটা এটা বহুত ব্ৰড নহয় জানো হিষ্ট্রি অফ ইন্ডিয়ান ন্যাশনাল মুভমেন্ট ঠিক আছে হিষ্ট্রি অফ ইন্ডিয়ান ন্যাশনাল মুভমেন্ট বলে মানে এটা তো একোটা এটা ভাগ কৰি দিয়া নাই আমি এটা কি পয়েন্টস ফৰ প্ৰবলেম আমি কেনেকৈ গম পাম যে কি পঢ়িব লাগিব ঠিক আছে হেতুক আমাক হেল্প কৰিব মেইনছৰ সিলেবাস ঠিক আছে মেইনছৰ সিলেবাসে কেনেকৈ হেল্প কৰিব চোৱা ইয়াতে প্ৰথম কি দিছে ইন্ডিয়ান কালচাৰ ঠিক আছে salient aspects of art forms literature and architecture from ancient to modern times ঠিক আছে সো আমি কি চাব লাগে what should be our impetus on ঠিক আছে আমি আর্ট ফর্ম চাব লাগে ঠিক আছে এতিয়া আর্ট ফর্মছত কি থাকিব ডান্স থাকিব ঠিক আছে মার্শাল আর্টস থাকিব ঠিক আছে পেইন্টিংস থাকিব ওকে আৰু কি থাকিব আৰু এটা টপিক থাকিব তোমাৰ থিয়েটাৰ ওকে লিটারেচার ঠিক আছে লিটারেচার তোমার মিডিয়েভাল লিটারেচার মডার্ন লিটারেচার তো লিটারেচার বেসিক্যালি দুটা বস্তু এটা হল রাইটার ঠিক আছে বুকস আৰু কেতিয়াবা কেতিয়াবা টপিক এই কিতাপটো কিহৰ ওপৰত লিখিছে ঠিক আছে আর্কিটেকচারত কি চাওঁ আমি আর্কিটেকচারত চোৱা হয় who built what ঠিক আছে when and how ঠিক আছে কোনে কি ক'ত কেতিয়া বনাইছে আৰু কি ধৰণে বনাইছে how তোমাৰ কি আহিব who built what when এটো তো বুজি পাইছে ঠিক আছে সাপোজ সে কি কয় শাহজাহানে তাজমহল বনাইছে ঠিক আছে ক'ত বনাইছে দিল্লীত বনাইছে কেতিয়া বনাইছিলে 1704-5 চনৰ ওচৰা ওচৰি ঠিক আছে কেনেকে বনাইছে টুত দুটা বস্তু আহি যাব মেটেৰিয়েলছ এন্ড ষ্টাইল ঠিক আছে কি দি বনাইছিলে মেটেৰিয়েল অবভিয়াসলি মাৰ্বেল ইউজ কৰিছিলে উইথ প্ৰেচিয়াছ জেমস্টোন ষ্টাইলত কি ষ্টাইল ফলো কৰিছিলে মুঘল আৰ্কিটেকচাৰ কি ধৰণৰ তাতে তোমাৰ আৰ্টস আছিলে ঠিক আছে জালি ওয়ার্কস আছিলে ইন্টিগ্রেট ডিজাইনস অফ ভাইনস এন্ড লিভস ঠিক আছে এবোৰ আছিলে উর্দুত সরি আরবিকত লিখা আছিলে ঠিক আছে ইনস্ক্রাইবড আছিলে ওকে চার বাগ তার সম্মুখত তাজমহলৰ সম্মুখত কি আছে চার বাগ সিস্টেম আছে মানে চাৰিটা গার্ডেন মিডলত পাথওয়ে ঠিক আছে আৰু তাজমহলৰ চাৰিওফালে কি আছে মিনাৰ আছে দিস ইজ দ্য স্টাইল তুমি আৰ্কিটেকচাৰত অকল এইখিনি বস্তুই বুজি পাব লাগে কোনে বনাইছে কি বনাইছে কেতিয়া বনাইছে ক'ত বনাইছে আৰু কেনেকে বনাইছে ঠিক আছে আর্ট ফর্মসও সেম ডান্স কোর হয় তাতে কি করে বা কি কি বস্তু ইউজ হয় মার্শাল আর্টসও সেম কোর হয় তাতে কি কি বস্তু ইউজ হয় পেইন্টিংস সেম কোর হয় কি কি বস্তু ইউজ হয় থিয়েটার সেম কোর হয় কি কি বস্তু ইউজ হয়
ঠিক আছে লিটাৰেচাৰ কৈ দিলো কোনটো কিতাপ কোনে লিখিছে আৰু কিছুমান ক্ষেত্ৰত টপিকটো খুদি দিয়ে ঠিক আছে তো এতিয়া তুমি আৰ্ট এণ্ড কালচাৰটো ইয়াতে তুমি সামৰিব পাৰা বাট সদায় লক্ষ্য কৰিবা তলত এটা দিয়া আছে যে 30 to 35 questions in general studies paper will be related to Assam 30 to 35 question দিছে বাট জেনাৰেলি এটো এক্সিড কৰি যায় কেতিয়াবা ঠিক আছে জেনাৰেলি ইট এক্সিডস সো তুমি এতিয়া যেতিয়া পঢ়ি আছে এইকেইটা আৰ্ট ফৰ্মছ লিটাৰেচাৰ আৰ্কিটেকচাৰ তুমিতো কি পঢ়ি আছা তুমি ইণ্ডিয়ান পাৰ্সপেক্টিভত পঢ়ি আছা লগতে এটা বস্তু এড কৰি দিবা আসাম পাৰ্সপেক্টিভত ঠিক আছে তুমি যদি মুঘল আৰ্কিটেকচাৰ পঢ়ি আছা তাৰ সময়কালীন কি আছে অসমত আহোম আৰ্কিটেকচাৰ ঠিক আছে তুমি যদি মিডিয়েবল লিটাৰেচাৰ পঢ়ি আছা ঠিক আছে যে তোমাৰ যোনটো সুলতানত দিল্লী সুলতানৰ টাইমত লিটাৰেচাৰ পঢ়ি আছা তাৰ সমসাময়িক অসমত কি আছিল তেতিয়া সেইটো সময়ত তোমাৰ চাবা তুমি যোনটো আমাৰ এই মহেন্দ্ৰ কাণ্ডালী ঠিক আছে ৰাম সৰস্বতী সেইবোৰ লিটাৰেচাৰ চাবা আৰ্ট ফৰ্মছ তুমি যদি বাহিৰৰ আৰ্ট ফৰ্ম চাই আছা তুমি তাতে অসমৰ লগত অকমান নৰ্থ ইষ্টটো চাই দিবা স্পেশালি অসম বাট স্লাইট নৰ্থ ইষ্টটো চাব লাগে কেতিয়াবা ফ্ৰী দিয়ে ঠিক আছে মাৰ্শাল আৰ্ট ফৰ্মছো সেম ঠিক আছে পেইন্টিংছৰ ক্ষেত্ৰত তুমি চাব পাৰা থিয়েটাৰো অসমত আছিল অংকিয়ান আৰ্ট স্যার ওকে সো দিস ইজ হাউ ইউ নিড টু ট্যাকল দ্য সিলেবাস সেম এটা হিস্ট্রি ঠিক আছে এটা তো আর্ট এন্ড কালচার গ'ল হিস্ট্রিত কি আছে মডার্ন ইন্ডিয়ান হিস্ট্রি ফ্রম আবাউট সোয়াল এটা তুমি মেইনছৰ নিচিনা পঢ়িব নালাগে তোমাৰ ইয়াতে ঠিক আছে এইটো সাবজেক্টিভ পৰীক্ষা নহয় জাস্ট তুমি হিউম্যান নলেজ তোমাৰ গেইন কৰিব লাগে সো দ্যাট ইউ ক্যান ট্যাকল দ্য কোশ্চেন তুমি যেন আইডেন্টিফাই কৰিব পাৰা বা তুমি ভুল উত্তৰটো এটলিষ্ট এলিমিনেট কৰিব পাৰা ঠিক আছে সো তুমি ব্ৰেইনটো তেনেকা ওয়াৰ্ড ইয়াতে মই কোৱা নাই যে ডিটেইলছত পঢ়া বুলি মই কি কৈছো স্পেসিফিক্যালি কৈ দিছো যে আৰ্কিটেকচাৰ পঢ়িলে কি পঢ়িবা হু বিল্ড হোৱাট when and how ঠিক আছে এইখিনি বস্তুই সুধিব তুমি আৰ্কিটেকচাৰৰ কোৱেশ্চন উঠাই লোৱা এইখিনিতে পাবা হয়তো ম্যাচ দা ফলোইং দিব নহলে সুধিব কি ম্যাটেৰিয়েল ইউজ কৰিছিলে ঠিক আছে তাৰপিছত চোৱা ইয়াতে এনশিয়েন্ট আৰু মিডিয়েবল হিষ্ট্ৰীৰ কথা নাই ঠিক আছে ডাইরেক্ট কি আছে মডার্ন ইন্ডিয়ান হিস্ট্রি ঠিক আছে তো মডার্ন ইন্ডিয়ান হিস্ট্রি কোর পৰা about the middle of the 18th century middle of the 18th century মানে কি 1750s until the present significant events personalities and issues until the present মানে এটাটো হল 1947 লৈকে ঠিক আছে সো ইয়াৰ লগত তোমাৰ কি হৈ যাব ফ্রিডম স্ট্রাগল টো জড়িত হৈ যাব ওকে সো তুমি যদি এইটো ইন্ডিয়ান পার্সপেক্টিভত চাবা লগতে তুমি কি চাবা লগতে তুমি আসামো চাবা ঠিক আছে তুমি যদি এইটো ইন্ডিয়ান পার্সপেক্টিভত ফলো কৰিবা তুমি লগতে অসমো চাবা কেনেকে সাপোজ আছে চিপই মিটুনি ঠিক আছে এটা চিপই মিটুনি কি অসমত হৈছিল না নাই এবাৰ কোৱাচোন তোমালোকে চিপই মিটুনি অসমত হৈছিল না নাই তো আমি কি কওঁ চিপই মিটুনিক মণিৰাম দিৱানক চিপই মিটুনিৰ লগত আমি জড়িত কৰো ন যে কি হৈছিলে মণিৰাম দিৱানে বেংগললৈ চিঠি লিখিছিলে ঠিক আছে পুনৰকে মানে আপৰাইজিং কৰি পেলাই কন্দৰ্প সিংহক ৰাজাখনক তেখেতে বহাব বিচাৰিছিলে আকৌ আহোম ৰাজত্বটো পুনৰ জীৱিত কৰিব বিচাৰিছিলে বাট সেইটো ফেইল হৈ গ'ল বাট অসমত ঠিক আছে শ্রীভূমি জিলাত there is a place called লাটু ঠিক আছে তাতে তোমাৰ এটা মালেগড় বুলি ঠিক আছে এটা স্মৃতি চিহ্ন আছে তাতে মালেগড় ঠিক আছে এই মালেগড় যোনটো ঠাই আছে ন তাত একচুয়ালি চিপই বুলে বিদ্ৰোহ কৰিছিল 18th বেঙ্গল ইনফেন্ট্রি ঠিক আছে সিহঁতে কি কৰিছিল তাতে বিদ্ৰোহ কৰিছিল
সিহঁতক দমন কৰিবলৈ 3rd গোৰ্খা ৰেজিমেণ্ট ইউজ কৰা হৈছিল, যোন কেইটা শিলচৰত পোষ্টেড আছিলে। ঠিক আছে, 3rd গোৰ্খা ৰেজিমেণ্ট শিলচৰৰ পৰা গৈ পেলাই সেই 18 বেংগল ইনফেন্ট্ৰি সিহঁতে মানে বাংলাদেশ হৈ পেলাই, বৰ্তমান বাংলাদেশ হৈ পেলাই সেই লাটুলৈকে আহিছিলে মালেগড়ত। তাতে 18 জন সেই বেংগল ইনফেন্ট্ৰিৰ শ্বহীদ হৈছিল। ঠিক আছে, শয়তান সিং আছিলে লিডাৰৰ নাম, ইফ আই এম নট ৰং। চ' সেই বস্তুটো তোমাক জানিব লাগিব, বিকজ মণিৰাম দিৱানক আমি সদায় ফেইল্ড আপৰাইজিঙৰ লগত ৰিলেট কৰো, বাট ইয়াতে এটা একচুৱেলি চিপয়ো যোনটো আছিলে, একচুৱেলি চিপয়বোৰো ইয়াতে এটা আপৰাইজিং কৰিছিল। ঠিক আছে, চিমিলাৰলি তুমি এতিয়া মিলাই মিলাই চাব লাগিব। ঠিক আছে, নন কপাৰেশ্যন মুভমেণ্ট, NCM যদি তোমাৰ ইণ্ডিয়াতো চোৱা, ইণ্ডিয়াত কোনে কোনে লিডাৰশ্বিপ লৈছে, তুমি তাতে অসমতো চাব লাগিব, অসমে কোনে কোনে লিডাৰশ্বিপ লৈছিলে, কি ধৰণৰ কাৰ্যকলাপ ইয়াতে হাতত লৈছিলে। ঠিক আছে, চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট সেম, স্বদেশী মুভমেণ্ট সেম। ঠিক আছে, চ' তোমালোকে ইণ্ডিয়াৰ ক্ষেত্ৰত যোনখিনি পঢ়ি আছা তাৰ লগত মিলাই টাইমলাইনটো মিলাই পেলাই তুমি অসমটোও চোৱা, তো কি হ'ব, তুমি ৰিলেট কৰি পেলাই এটা মানে এটা মাইণ্ডৰ এটা পিকচাৰ বনাই ল'ব পাৰা। মানে আচ্ছা, এইটো টাইমত এনেকে হৈ আছিলে ইণ্ডিয়াত, অসমত এনেকা চলি আছে। বুজি পাইছা? চ' দিছ ইজ হাউ ইউ টেকেল হিষ্ট্ৰী। এতিয়া হিষ্ট্ৰীত কি সুধিব পাৰে, এই যে যিকেইটা টপিক ক'লো কি সুধিব পাৰে। চ' চোৱা, হিষ্ট্ৰীত বেচিকেলি কজ এণ্ড ইফেক্ট সুধে। চাপ'জ তোমাক মই ক'লো চিপয় মিউটিনি ন, এতিয়া চিপয় মিউটিনিত এইকেইটা কুৱেশ্যনো থাকিবই, হোৱাট, ৱেন, বাই হুম। ঠিক আছে, ক'ত, কেতিয়া, কোনে। হিষ্ট্ৰীত সেইকেইটা কুৱেশ্যন থাকেই, লগতে তোমাক কি চাব লাগিব, কজ এণ্ড ইফেক্ট। যিকোনো বস্তু হিষ্ট্ৰী পঢ়া, ক'ত হৈছিল, কেতিয়া হৈছিল, কোনে কৰিছিলে, এই তিনিটা বস্তু জানিবাই। লগতে কি চাবা, কজ আৰু ইফেক্ট, কিহৰ কাৰণে হ'ল আৰু তাৰ পৰৱৰ্তী ইফেক্টটো কি হ'ল। তুমি হিষ্ট্ৰী কুৱেশ্যন উঠাই চোৱা, এই 5টা চেক্টৰৰ পৰা কুৱেশ্যনটো সুধিব যিকোনো টপিকত, তাৰ বাহিৰে নুসুধে। দিছ আৰ দ্য 5 কি কম, all in all questions in history. Okay, so this is how you break the syllabus. এই ধৰণে তুমি syllabus কৰি পেলাই তুমি যদি এইখিনি বস্তু বুজি পাইছা, তোমাৰ at least point number 2 cover up, point number 2 তোমাৰ cover up হৈ গ'ল। Okay, আচ্ছা, ইতিমধ্যে মোক কৈয়ে তোমালোকে ফলো কৰিব পাৰিছা নে নাই, বুজি পাইছা নে নাই মই কি কৈ আছো, মানে বুজাই আছো ইয়াতে, এবাৰ মোক জনাই দিবাচোন। নহলে অকল ময়ে কৈ আছো, তোমালোকে এইফালে আছা নে নাই, নে কি বুজি পাইছা? বুজিছো ছাৰ। পাইছো ছাৰ, পাইছো। So this is how you tackle the syllabus. ঠিক আছে, সিমিলাৰলি মই জিওগ্ৰাফি আগবাঢ়ি যাব পাৰো। জিওগ্ৰাফিত কি কৈছে, প্ৰথমটো দিছে salient features of India's and world's physical geography. ঠিক আছে, salient features বুলি সুধিলে কি সুধিব? ঠিক আছে, এইটো বেসিক্যালি ওকে, তো প্ৰথমটোৰ পৰা কি সুধিব পাৰে? ইয়াতে সুধিব তোমাক জেনাৰেলি বস্তু যোনটো সুধে, that is all location based question. ঠিক আছে, কোনটো ক'ত অৱস্থিত হৈ আছে, that can be anything. So basically ইয়াতে তোমাৰ rivers, sea, তোমাৰ ocean, boundaries, ঠিক আছে, বাউন্ডারিজ অফ what, বাউন্ডারিজ অফ কান্ট্রিজ, ডিস্ট্রিক্ট, যিকোনো দিব পারে। ঠিক আছে, স্টেট, ওকে, ইম্পর্টেন্ট সাইটস, এইখিনি বস্তু তোমাৰ লোকেশন বেসড কোয়েশ্চন প্রথমটো কভার আপ করে। দেন ডিস্ট্রিবিউশন অফ কিউ ন্যাচারাল রিসোর্সেস, ঠিক আছে, ইনক্লুডিং সাউথ এশিয়ান, ইন্ডিয়ান সাবকন্টিনেন্ট। ঠিক আছে,
কি ন্যাচারাল রিসোর্সেস তুমি যদি চাব যোৱা কি চাব লাগিব তুমি আইৰন কোল ঠিক আছে দেন সে আইৰন কোল বক্সাইট natural gas okay petroleum mica তাৰপিছত তোমাৰ ক্রিটিক্যাল মিনারেলস যেটা থাকে ক্রিটিক্যাল মিনারেলস মানে যেনেকে তোমাৰ এই লিথিয়াম ক্যাডমিয়াম ঠিক আছে এইবোৰৰ তুমি কি চাব লাগিব এইবোৰৰ চাব লাগিব তোমাৰ দুটা বস্তু চাবা কান্ট্রি হাইয়েস্ট প্রডিউসিং ঠিক আছে কোন কান্ট্রি হাইয়েস্ট প্রডিউসার হয় ইন্ডিয়ার ক্ষেত্ৰত স্টেট হাইয়েস্ট প্রডিউসিং ঠিক আছে কোনখন স্টেট ইয়াৰ ভিতৰত হাইয়েস্ট প্রডিউসার স্টেট হয় ঠিক আছে দেন যদি তুমি কান্ট্রি হাইয়েস্ট প্রডিউসিং কান্ট্রি চাইছা তাতে তুমি চাবা ইন্ডিয়াৰ ৰ্যাঙ্ক কি হয় ঠিক আছে ওকে আৰু তুমি যদি স্টেট চাইছা হাইয়েস্ট প্রডিউসিং স্টেট তুমি চাবা যে অসমৰ ৰ্যাঙ্ক কি হয় ঠিক আছে সিম্পল বস্তু তুমি আজিৰ দিনত বহিলে তোমাৰ লিষ্ট বনি যাব ইয়াতে এইকেইটা বস্তু এদিন বহিলে এইটো লিষ্টটো প্ৰিপেয়াৰ হৈ যায় ওকে তাৰ লগত তুমি কি পঢ়িব পাৰা অকমান ইম্পৰ্টেন্ট এইবোৰৰ ইম্পৰ্টেন্ট কিছুমান মাইন্ডছ আছে ঠিক আছে যেনেকে তোমাৰ হল অসমত যেনেকে তোমাৰ আইৰন কি কয় কোল মাইন্স যেটা আছে মাকুম কোৱা গেলেকি কোৱা ঠিক আছে এটা ইম্পৰ্টেন্ট মাইন্স তুমি জানিব লাগে ক'ত আছে ভাৰতবৰ্ষত ক'বলৈ গ'লে তোমাৰ জামশেদপুৰ আছে আইৰনৰ কাৰণে ঠিক আছে এনেকে তোমাৰ গোল্ডৰ আছে তোমাৰ কৰ্ণাটকত ঠিক আছে কোলেৰু এনেকে তুমি মাইন্স কিছুমান তুমি ইম্পৰ্টেন্ট মাইন্স তুমি জানি ল'ব লাগে ঠিক আছে নেক্সট কি আহে লোকেশন অফ প্ৰাইমাৰী সেকেন্ডাৰী এন্ড টাৰ্চিয়াৰী সেক্টৰ ইয়াতে তুমি এই যেনেকে তুমি মিনাৰেলছৰ কাৰণে কৰিছা ন সেম তুমি এগ্ৰিকালচাৰৰ কাৰণে কৰা এগ্রিকালচার প্রোডাক্টসৰ কাৰণে যেনেকে তোমাৰ এগ্রিকালচার প্রোডাক্টস কি রাইস হুইট ঠিক আছে তুমি কর্ন মানে মেইজ সুগার কেন এইবোৰৰ লিষ্ট বনোৱা ঠিক আছে হাইয়েস্ট প্রডিউসিং কান্ট্রি কি হয় ইন্ডিয়াৰ র্যাঙ্ক কিমান হয় হাইয়েস্ট প্রডিউসিং স্টেট কোনটো হয় অসমৰ র্যাঙ্ক কিমান হয় মেক এ লিষ্ট অফ ইম্পর্টেন্ট এগ্রিকালচারাল প্রোডাক্টস ঠিক আছে সেসেমি মানে তিল ঠিক আছে মাস্টার্ড সৰিয়হ ওকে পটেটো ভেজিটেবলস ঠিক আছে কটন এইবোৰৰ লিষ্ট বনোৱা ঠিক আছে তাৰপিছত তুমি কি চাবা তুমি ইন্ডিয়াৰ ইন্ডাস্ট্ৰিয়াল সেক্টৰ চোৱা ক'ত ক'ত কি ইন্ডাস্ট্ৰি আছে ঠিক আছে যেনেকে তোমাৰ ইন্ডাস্ট্ৰিয়াল সেক্টৰ মানে তুমি টেক্সটাইল ইন্ডাস্ট্ৰি চোৱা টেক্সটাইল ইন্ডাস্ট্ৰি ক'ত আছে গুজৰাট পাঞ্জাবত কোনখিনি ঠাই ফেমাস ফৰ টেক্সটাইল ইন্ডাস্ট্রি ঠিক আছে অটোমোবাইল ইন্ডাস্ট্রিৰ কাৰণে কোনখিনি ঠাই ফেমাস ওকে সে বাকি তোমাৰ আইৰন তো তুমি এটা যেতিয়া পঢ়িবা তুমি গমেই পাবা ক'ত ক'ত আছে আইৰন ঠিক আছে পাৱাৰ জেনারেশন ঠিক আছে থার্মাল পাওয়ার প্ল্যান্ট কোৱা নিউক্লিয়ার পাওয়ার প্ল্যান্ট কোৱা ঠিক আছে হাইড্রো ইলেকট্রিক পাওয়ার প্ল্যান্ট কোৱা ঠিক আছে টাইডাল মানে কি উইন্ড সোলার এই পাঁচটা তুমি জানিব লাগিব ঠিক আছে ইম্পর্টেন্ট কেইটা ডাঙৰ ডাঙৰ কেইটা সৰু সৰু নালাগে আৰু স্পেশালি অসমত ইণ্ডিয়াটোৰ লগত তুমি কি চাবা অসমত যতে যি পঢ়িবা লগতে অসমটো পঢ়িবাই ঠিক আছে আৰু লাষ্ট এইকেইটা হ'ল কমন জিওগ্রাফিক্যাল ফিনোমেনন আর্থকুয়েক সুনামি ভলকানিক অ্যাক্টিভিটি সাইক্লোন জিওগ্রাফিক্যাল ফিচার্স ঠিক আছে লোকেশন জেনেটিক্যাল ফিচার্স তুমি বেসিক্যালি তুমি কি জানিব লাগিব ক্লাইমেটোলজি এন্ড ওশেনোগ্রাফি ঠিক আছে এই দুটা জানা একদম ইম্পর্টেন্ট ঠিক আছে সাইক্লোন টাইক্লোন কোয়েশ্চন হুদে ঠিক আছে
ওশানোগ্রাফির ওশেন কারেন্ট সুধি দিয়ে, কোল্ড কারেন্ট কোনটো, ওয়ার্ম কারেন্ট কোনটো, ঠিক আছে, কোনটো ওশেনত কি পোৱা যায়, such type of questions are asked. তুমি যদি এইখিনি বস্তু তুমি যদি স্টাডি কৰা, তোমাৰ জিওগ্ৰাফি অলমোস্ট কমপ্লিট, ঠিক আছে, 80% তুমি কভার আপ কৰি ল'বা জিওগ্ৰাফি। জাস্ট ইউ নিড টু গো থ্রু দিস পার্টিকুলার থিংস, ঠিক আছে। নেক্সট কি আহে? নেক্সট আহে পলিটি এন্ড গভর্নেন্স, ঠিক আছে। তো পলিটি এন্ড গভর্নেন্সত ইয়াতে ঢেৰ আছে। ইয়াৰ মই যোনটো কি কয় জিষ্ট আছে, এই পুৰা ইটো মই জিষ্টটো লিখি দি আছো, ইম্পৰ্টেন্সটো কি কিহৰ আছে চোৱা। তুমি যদি মই কুৱেশ্যন কিছুমান সেট কৰিছিলো তোমালোকৰ কাৰণে, যে তোমালোকে এতিয়া চাব পাৰিবা মিলাই পেলাই। পলিটিৰ পৰা কুৱেশ্যন বনাইছিলো মই, চানে পলিটিটো দেখাও। সো এইটো হল 2023 অহা, হা 2023, এইটো 2023 আহা, ঠিক আছে। সো কি সুধিছে, কনসিডার দ্য ফলোইং স্টেটমেন্টস রিগার্ডিং দ্য ইলেকশন কমিশন অফ ইন্ডিয়া, ঠিক আছে। ওকে, আৰু এইফালে উঠিছে যে কনসিডার দ্য ফলোইং স্টেটমেন্টস রিগার্ডিং দ্য গুডস এন্ড সার্ভিস ট্যাক্স অফ ইন্ডিয়া, ঠিক আছে। আচ্ছা, নেক্সট এইকেইটা আহিছিলে 2024 দুটাই। ফাইনেন্স কমিশন বলছে ম্যাচ দ্য ফলোইং, কোনকেইটা ইনকারেক্টলি আছে মানে। ফাইনেন্স কমিশন অফ ইন্ডিয়া ইজ এ কনস্টিটিউশনাল বডি, সিকিউরিটিজ এন্ড এক্সচেঞ্জ বোর্ড অফ ইন্ডিয়া স্ট্যাচুটরি, নীতি আয়োগ কনস্টিটিউশনাল, রিজার্ভ ব্যাংক অফ ইন্ডিয়া স্ট্যাচুটরি। ইয়াৰ ভিতৰত কোনকেইটা ভুল হয়। আৰু ইয়াত কি দিছে, which of the following are constituted by the president of India? The Finance Commission of India, the Niti Aayog, the Commission on Official Language, the Union Public Service Commission. এতিয়া মোক কোৱাচোন এইটো কি টপিকত হয়? এইকেইটা যদি এই দুটা মানে 2023 আৰু 2024 যদি মই সাম আপ কৰিব লাগে, কোৰ পৰা কোনটো টপিকৰ পৰা কোৱেশ্চনটো সুধি আছে? কোনোবা ক'ব পাৰিব নেকি মোক? এনিবডি? কোৱা আকৌ তোমালোকে ইমান কিন্তু জানিব লাগিব না, কোনটো টপিকৰ পৰা লিখাই সুধিছে আছে, এইটোতো ক'ব পাৰিবা ন তোমালোকে। এইটো জাস্ট তোমালোকে গেছহে কৰিব লাগে ইয়াতে। গেছ কি কৰা ন topic হয়? তোমালোকে। নহয়, So this entire topic is called what? Constitutional and non-constitutional bodies, those statutory bodies of হুমায় থাকে, ঠিক আছে। 2022 যদি চোৱা 2022 চনৰ যোনটো পৰীক্ষা আছিল তাতো চালে তুমি তাতে কনস্টিটিউশনাল এন্ড নন কনস্টিটিউশনাল বডিজৰ কোৱেশ্চন পাবাই। মই বাৰু সেইটো বনোৱা নাই, সেইটোৰ পৰা ইনপুট কৰাৰ সময় নাছিলে। সো তুমি কি চাব লাগিব, ঠিক আছে। যদি লিস্টটো বনোৱা, প্ৰথমটো ইম্পৰ্টেন্ট হল ফান্ডামেন্টাল রাইট, ডিপিএসপি আৰু ফান্ডামেন্টাল ডিউটিজ, ঠিক আছে, ভেরি ইম্পর্টেন্ট, ঠিক আছে। মই তোমাক দেখাই দিওঁ যে কুৱেশ্যনছ আহিছে এইটোক লৈ পেলাই। মোক অকমান শিফট কৰিব লগা হৈ আছে বাৰ বাৰ। এইটো সব 2024 और 2024 into 2023. Which of the following comes under DPSP, Directive Principle of State Policy? ইয়াৰ ভিতৰত কোনটো DPSP পার্ট হয়? Rule of law, এইটো হল ফান্ডামেন্টাল রাইটস অফ পাবা, ঠিক আছে, আর্টিকেল 14, ঠিক আছে। রাইট টু প্রাইভেসি, এইটো কি হয়? ফান্ডামেন্টাল রাইটসৰ কোৱেশ্চন হয়, ঠিক আছে। প্রটেকশন অফ ওয়াইল্ড লাইফ কামস আন্ডার which of the following in the Constitution of India? সো এইটো তোমার ফান্ডামেন্টাল ডিউটিজ, ডিপিএসপি সবকেটা মিলাই আহি আছে। এইটো which of the following best explains why court appoints an amicus curiae in criminal matters? Article 22, ঠিক আছে। এইটো ফান্ডামেন্টাল রাইটস হয়, ওকে। তো ফান্ডামেন্টাল রাইটসৰ কোৱেশ্চন এভৰি ইয়াৰ সুধি আছে, মানে ফান্ডামেন্টাল রাইটস ডিপিএসপি এইটো কোৱেশ্চনৰ পৰা, ঠিক আছে। নেক্সট ইম্পৰ্টেন্ট কি হয়? নেক্সট ইম্পৰ্টেন্ট হল constitutional and non-constitutional bodies,
ঠিক আছে থাৰ্ডত আহিব প্ৰেসিডেন্ট গভৰ্ণৰ ওকে ফোৰ্থত আহিব পাৰ্লিয়ামেন্ট আৰু ষ্টেট লেজিসলেচাৰ মই একেলগত লিখি আছো বিকজ দুটা একে কাম কৰে এটা কেন্দ্ৰীয় পৰ্যায়ত কৰে এটা ৰাজ্যিক পৰ্যায়ত কৰে ঠিক আছে সো একেলগত যদি পঢ়া তোমাৰ গোটেইকেইটা ইজিলি কভাৰ আপ হৈ যায় ফিফথ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট ঠিক আছে 2023 টো সুধিছে 2024 টো সুধিছে ঠিক আছে these are the core areas ঠিক আছে এইকেইটা হল core areas য'ৰ পৰা কোৱেশ্চন সোধা হয় এতিয়া তাৰ বাহিৰে কৰ পৰা সোধে তাৰ বাহিৰে সোধা বস্তুবোৰ হল ইউনিয়ন and its territories ঠিক আছে কোনখন ৰাজ্য কেতিয়া গঠন হল ঠিক আছে ৰাজ্য গঠনক লৈ পেলাই সংবিধানত ঠিক আছে 1 নম্বৰ খণ্ডত কি অনুচ্ছেদ দিয়া আছে ঠিক আছে ভাৰতত ভাষা ভিত্তিক ৰাজ্য গঠন কৰিবৰ কাৰণে কোন কেইটা কমিশন গঠন কৰা হৈছিল কোন কেইটা আয়োগ গঠন কৰা হৈছিল এইবোৰ বস্তু সেকেন্ড টু হল তোমাৰ emergency provisions okay third whole amendment and majority ঠিক আছে fourth whole very important কিন্তু special status of states ঠিক আছে Article 371A, 371B, 371C, 371D, 371E, 371F. ঠিক আছে 2023 টো সুধিছে 2024 টো সুধিছে স্পেশাল স্ট্যাটাস অফ স্টেটস ঠিক আছে 371 আর্টিকেল ওকে কোনটোত কি দিয়া আছে কোনখন ৰাজ্যত সেইটো তুমি জানিব লাগে state and national parties ঠিক আছে what is the criteria for a state party what is the criteria for a national party state party হলে কি লাভ national party হলে কি লাভ এটা তুমি জানিব লাগিব ঠিক আছে 6th election because political system দিয়া আছে তুমি ইলেকশনৰ প্ৰক্ৰিয়াটো জানিব লাগিব ওকে ইলেকশনত ইমান SIR হল কিবা হল হাল্লাটো হৈ আছে সো হট টপিক হয় তাৰ পৰা সুধিব okay beside that তেনেকুৱা ইমান ইম্পৰ্টেন্ট টপিক নাই ঠিক আছে যিমান কোৱেশ্চনস তাৰ বাহিৰে ইমান কোৱেশ্চনস ধা নহয় জেনাৰেলি ইয়াৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে আনলেস এণ্ড আনটিল কারেন্ট এফেয়াৰ্সৰ কোনো কোৱেশ্চন নাই ঠিক আছে এটা কারেন্ট এফেয়াৰ্সৰ কোৱেশ্চনটো কেনেকৈ আহে মই তোমাক দেখাই আছো পলিটিৰ ক্ষেত্ৰত এইটো হল 2023 এইটো হল 2023 এইটো হল 2024 ৰ কোৱেশ্চন ঠিক আছে 2023 যোনটো 2023 চনৰ দুটা পৰীক্ষা কেতিয়া হৈছিল এইটো 2024 ত হৈছিল হা সৰি 2023 ৰ নাই 2024 তে হৈছিল এইটো ঠিক আছে আৰু যোনটো আমি 2024 বুলি লিখো এইটো হৈছিল 2025 ত মানে যোৱা বছৰ ঠিক আছে তো 2023 চনত তোমালোকে যদি মনত পেলোৱা অসমত কি হৈছিল ডিলিমিটেশন ঠিক আছে তোমাৰ এই যিকেটা কনস্টিটুৱেন্সি আছে সিহঁতৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছিল ঠিক আছে লগতে 2023 চনতে কি হল 106th এমেন্ডমেন্ট এক্ট আহিল কনস্টিটিউশন এমেন্ডমেন্ট এক্ট ঠিক আছে উমেন ৰিজাৰ্ভেশন বিলৰ নামত সো এই দুটা কোৱেশ্চন তাতে সোধা হ'ল ঠিক হেডুৰ প্ৰিলিমছ হোৱাৰ পিছত কি আনিলে যোনটো আমাৰ আইপিসি আছিলে ঠিক আছে সিআরপিসি আছিলে হেকেটা চেঞ্জ কৰি পেলাই ভাৰতীয় ন্যায় সমিতি বিএনএস বিএনএসএস ঠিক আছে হেবোৰ ইনক্লুড কৰিছিলে সো সোৱা 2024 2025 পৰীক্ষা হৈছিলে তাতে ডাইৰেক্ট বিএনএস ৰ কোৱেশ্চন সুধি দিছে ঠিক আছে তো পলিটিৰ পৰা কারেন্ট এফেয়ার্স কি সুধি আছে পলিটিৰ পৰা কারেন্ট এফেয়ার্স সুধি আছে which is related to act or law ঠিক আছে
সো এতিয়া আজি যোৱাকালি নিউজ হয় এইটো লোকসভাৰ এতিয়া কি চলি আছে স্পেচিয়েল সেশন চলি আছে ঠিক আছে কিহৰ কাৰণে আনিছিলে 131st এমেন্ডমেন্ট বিল আনিবৰ কাৰণে ঠিক আছে য'ত তোমাৰ উইমেন ৰিজাৰ্ভেশন লগতে ডিলিমিটেশন দুটাই সলভ কৰিব বিচাৰে এতিয়া এপিএসসি নুহুদেটো যে ফৰ কিমানটাই ভোট দিছে এগেইনষ্ট কিমানটাই ভোট দিছে তুমি তো নিউজত এইটোৱে দেখা পাবা যে ফৰত কেইটা দিছে আৰু এগেইনষ্ট কেইটা দিছে এপিএসসি কি সুধিব ঠিক আছে এতিয়া বিলটো তো ফেল হল গম পালো বিলটো ফেল হোৱাৰ কাৰণ কি বিকজ আমাক কি লাগে 2/3 মেজৰিটি লাগে ঠিক আছে এটো কারেন্ট অ্যাফেয়ার্স হয় এটোৰ লগত কি মাৰ্চ কৰি দিব তোমাক এমেন্ডমেন্টক মাৰ্চ কৰি দিব ঠিক আছে এমেন্ডমেন্ট যোনটো প্ৰসিডিউৰ আছে হেতুক মাৰ্চ কৰি দিব নহলে মাৰ্চ কৰি কি কৰিব পাৰে যে স্পেশাল সেশনটো যে এই স্পেশাল সেশনটো কোনে মাতিব পাৰে হু ক্যান কল ফৰ এ স্পেশাল সেশন ঠিক আছে সো তুমি তেনেকে কারেন্ট অ্যাফেয়ার্সটো পঢ়িব লাগিব ঠিক আছে এতিয়া প্ৰাইম মিনিষ্টাৰে সদনৰ মজিয়াত থিয় হৈ কি ভাষণ দিছে ঠিক আছে নাৰীৰ এটোৰ কাৰণে সংৰক্ষণৰ কাৰণে জেনাৰেলি হেতু নুহুদে ইয়াতে টেকনিক্যালিটিজটো সুধিব বিলখন যে ফেল হল কিয় হল বিকজ যোনটো সংখ্যাগৰিষ্ঠতা দৰকাৰ আছিলে হেতু সিহঁতে পাবলে সক্ষম হোৱা নাই সেইকাৰণে ফেল হল তো তোমাক তাতে ডাইৰেক্ট এমেন্ডমেন্টৰ প্ৰসিডিউৰটো সুধিব ঠিক আছে তোমাক এই কোৱেশ্চনবোৰ সুধিব পাৰে ডিলিমিটেশন আৰু ইয়াৰ যোনটো 12 আৰু 73 নম্বৰ কোৱেশ্চন আছে তাৰ পৰা পইণ্টছ লৈ পেলাই তাতে ঘুমাই দিব পাৰে Is this clear? So current affairs তেনেকে পঢ়িবা what is important গোটেইখিনি পঢ়ি পেলাই লাভ নাই কি ইম্পৰ্টেন্ট আছে তাৰ পৰা তুমি হেতু পঢ়ি পেলাই বাছি উলাব লাগিব Is this clear? বুজি পাইছা Yes, sir. So polity लेके যদি clear let's go to the next the polity পিছত কি है so এই বস্তুটো না তোমাৰ ইয়াতে দিয়া নাই মেইন সিলেবাসত মানে তোমাৰ যোনটো সিলেবাস আছে আইআৰ বোলা সেকশনটো দিয়া নাই বাট আইআৰ ইজ ভেৰি ইম্পৰ্টেন্ট ইন্টাৰনেশনাল ৰিলেশনৰ প্ৰতি বছৰ ঠিক আছে 4 to 5 questions সুধিবই হয়তো ট্ৰিটি লৈ পেলাই মানে কিবা এটা সন্ধিক লৈ পেলাই বা এটা বৰ্তমান যোনটো তোমাৰ ব্যৱস্থা চলি আছে ওয়াৰ্ল্ডত এটুক লৈ পেলাই কোৱেশ্চনছ সুধিবই সো ইউ নিড টু গো থ্ৰু ঠিক আছে ইণ্ডিয়াৰ নেইবাৰহুডৰ লগত কি ৰিলেশন আছে ঠিক আছে লগতে যিকেইটা তোমাৰ বডিজ আছে যেনেকে এছিয়ান সার্ক ঠিক আছে ইউৰোপিয়ান ইউনিয়ন ওআইসি ঠিক আছে তাৰপিছত ৰিজন ওয়াইজ মিডল ইষ্টত কি চলি আছে ঠিক আছে দেন তোমাৰ ইউৰোপত কি চলি আছে নৰ্থ এন্ড সাউথ আমেৰিকাত কি চলি আছে ঠিক আছে কান্ট্ৰি ওয়াইজ আৰু আফ্ৰিকা ৰিসেন্টলি আফ্ৰিকাৰ কোৱেশ্চন বহুত দিয়া হৈছে আৰম্ভ হৈছে তো এইটো তুমি চাব লাগিব ঠিক আছে আৰু লগত ইম্পৰ্টেন্ট ইন্টাৰনেশনাল ইনস্টিটিউশন যেনে এছিয়ান সার্ক ইউ ওএসি ইউএন ঠিক আছে ইউএনৰ কোনটোৱে কি কাম কৰে ঠিক আছে অল দিস ইউ নিড টু নো আইআর যদিও সিলেবাস তোমার এই সিলেবাসত আইআর বুলি কত উল্লেখ নাই বাট আইআর ইজ ইম্পৰ্টেন্ট ইয়াতে তোমাৰ আইআর থাকিব লাগিব ঠিক আছে যোনটো ইয়াতে উল্লেখ নাই সো দ্যাটস হোৱাট কল আইআর ইকোনমি সো ইকোনমিত কি বুঝে বেসিক্যালি দেয়ার আর যেনেকে তোমাৰ সব প্ল্যানিং প্ল্যানিং সুধিব মোবিলাইজেশন অফ রিসোর্স ঠিক আছে এটা প্ল্যানিং হলে তোমাক জেনারেলি আজিকালি প্ল্যানিং কোৱেশ্চন সুধা বন্ধ কৰিছিলে আগত সুধিছিলে ঠিক আছে তোমাক কি কি সুধিব পাৰি ইয়াতে তুমি তথাপি প্ল্যানিংটো পঢ়ি যাব লাগিব ঠিক আছে প্ল্যানিং এজ আ মানে স্ট্যাটিক কোনটো প্ল্যানত কি আহিছে তুমিতো জানি যাব লাগিব উপায় নাই তোমাৰ তাত বেলেগ ঠিক আছে তাৰ বাহিৰে তুমি কি পঢ়িব লাগিব চোৱা
ন্যাশনাল ইনকাম, ঠিক আছে, ন্যাশনাল ইনকাম, দেন ট্যাক্সেশন, ঠিক আছে, ফিসকাল পলিসি, মনিটারি পলিসি, ইনফ্লেশন, ব্যাংকিং, রেগুলেটরি বডিজ, মানে সেবির কি আছে, ঠিক আছে। তো আজিকালি অকমান এটা এপিএসসি বা ইউপিএসসি ইন্টারেস্ট ডেভেলপ কৰি আছে ষ্টক লৈ পেলাই, ঠিক আছে। তো সিকিউরিটিজ এন্ড ডেট মার্কেট, ঠিক আছে। তাৰ লগত তুমি অবভিয়াসলি অকমান এগ্রিকালচার চাব লাগিব, ঠিক আছে। এগ্রিকালচার কি চাব লাগিব, এটা দিয়ে আছে টাইপস অফ ইরিগেশন, ক্রপিং প্যাটার্ন কি আছে, ঠিক আছে, কি এগ্রিকালচার প্রডিউস হয়, ঠিক আছে, ই টেকনোলজি ইন এইড অফ ফার্মার্স, ঠিক আছে। তুমি মেইনসৰ নিচিনা চাব নালাগে, জাস্ট প্ৰিলিমছ পার্সপেক্টিভ দি চাবা, ঠিক আছে। তুমি সাবসিডিজ কি, ফার্ম সাবসিডিজ কি দিয়ে, মিনিমাম সাপোর্ট প্রাইস কি হয়, কাক দিয়ে, কি বস্তুত দিয়া, ঠিক আছে। দেন কি তোমাৰ টেকনোলজি ডেভেলপ হৈ আছে এইটো চাব লাগিব, ঠিক আছে। ইনফ্রাস্ট্রাকচার, এনার্জি, পোর্টস, রোডস, এয়ারপোর্টস, রেলওয়েজ এইটো চাই যাবা, ঠিক আছে। আৰু তুমি ইণ্ডাষ্ট্ৰিটোত অবভিয়াসলি তুমি জিঅ'গ্ৰাফিক চাইছা, ইয়াতো অলপ চাই ল'লে হৈ গ'ল, একেই বস্তু হ'ব ইণ্ডাষ্ট্ৰিটো, ইমান একো চেঞ্জ নহয়, ঠিক আছে। সো দিস আর দ্য থিংস দ্যাট তুমি ইকোনমিক কভার আপ কৰিব লাগিব, আৰু কোৱেশ্চনছ এইবোৰৰ পৰাই আহিব, ঠিক আছে। এইকেইটাত একদম মাষ্ট, এইকেইটাৰ পৰাতো কোৱেশ্চন গ্যাৰান্টি, CRR, SLR, FLR এইবোৰ সুধিবই, ঠিক আছে। সো ইয়াৰ পৰা তুমি ইকোনমিক্সৰ পৰা তুমি 10+ কোৱেশ্চনছ এক্সপেক্ট কৰিব পাৰা, ঠিক আছে। সায়েন্স এন্ড টেকনোলজি, ঠিক আছে। তো তোমাৰ তাতে বেসিক সায়েন্স দিয়া আছে, ঠিক আছে, জেনারেল সায়েন্স প্লাস ইয়াতে তুমি এটা SNT, সায়েন্স এন্ড টেকনোলজি এড কৰিব লাগিব। যোৱা বছৰ 23ত সায়েন্স এন্ড টেকনোলজি কোৱেশ্চন সোধা নাছিলে, অকল জেনারেল সায়েন্স সুধিছিলে, বাট 24ত কি কৰিলে, একেধাৰে সায়েন্স এন্ড টেকনোলজি কোৱেশ্চন সুধিছে, ঠিক আছে। ITER, ওকে, তোমাৰ mRNA, ওকে। তো তোমাৰ অকমান সায়েন্স এন্ড টেকনোলজি ফালে ইহঁতৰ চুকাওটো হল, এটাটো হল ইন্ডিয়ান সায়েন্টিস্ট, ঠিক আছে, ইন্ডিয়ান সায়েন্টিস্ট প্লাস স্পেস প্লাস ন্যানো টেকনোলজি প্লাস বায়োটেক, ঠিক আছে। কেতিয়াবা তাৰ লগত আর্মস, ঠিক আছে, আর্মস এন্ড মিসাইলস এই জাতীয় বস্তুবোৰ সুধি দিয়ে। তো সায়েন্স এন্ড টেকনোলজি তোমাৰ ম্যাক্সিমাম এই সেকশনটোৰ পৰাই কভাৰড আপ, ঠিক আছে। আর্মস এন্ড মিসাইল তোমাৰ ইয়াতে এইটো আহি যাব, নিউক্লিয়াৰ টেকনোলজি আহি যাব, হা, নিউক্লিয়াৰ টেক। সো ম্যাক্সিমাম সায়েন্স এন্ড টেকৰ কোৱেশ্চনটো ইয়াতে লুকাই থাকে, লগতে প্লাস যদি কিবা কারেন্ট এফেয়ার্সত যদি কিবা আছে, ঠিক আছে, কারেন্ট এফেয়ার্সত তেনেকুৱা যদি কিবা এটা ডেভেলপমেন্ট আছে, ঠিক আছে, তো সেইটো ইয়াতে সোধা হয়, ওকে। তো দিস ইজ ফর সায়েন্স এন্ড টেক। এনভায়রনমেন্ট বেসিক্যালি তোমাক কি সুধে জানা, এনভায়রনমেন্ট বেসিক্যালি সুধে, জাস্ট গিভ মি 1 সেকেন্ড, মই চাৰ্টত লগাও। তোমালোকে বস্তুখিনি বুজি পাই আছা নাই মোক এবাৰ জনাই দিয়াচোন। যিখিনি চোৱা বস্তুখিনি ছাৰে শ্ল'কে এইকাৰণে কৰাইছে যাতে তোমালোকৰ লিখি ল'ব পাৰা, এডিশ্যনেল পইণ্টখিনি যে তোমালোকে এড কৰিব পাৰা। বুজি পাই আছা নাই তোমালোকে? চব আছা নে নাই এনেই ইয়াত জইন হৈ আছা?
পাইছো ছাৰ অঁ সেইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে কাৰণ তেওঁ লাহেকৈ এইকাৰণে কৰাইছে আৰু মই আগতেও কৈছোঁ প্ৰিলিমছৰ নলেজৰ পাৰ্চপেক্টিভৰ পৰা কেনেকৈ এটেম্প কৰিব লাগে কোনখিনি বস্তু আহে সেইখিনি কেটছ কৰাৰ কেপাচিটিটো সদীপন ছাৰৰ বহুত বেছি আছে ঠিক আছে বাকীখিনি কথা মই ক'ব নাযাওঁ অনলি যিহেতু প্ৰিলিমছৰ কথা আছে সেইখিনিয়ে কৰা আৰু ছেকেণ্ড কথা হৈ গ'ল কি যিখিনি কাৰেণ্ট এফেয়াৰ্ছ কৰাম সেইখিনি অলৰেডি বনাই আছোঁ আমি এতিয়া কথাটো হৈ গ'ল কি তাতে সদীপন ছাৰৰ যেতিয়া তেওঁ এবাৰ কৈ দিছোঁ এগ্ৰী কৰিব যে এইটো কৰা এইটো পাৰি সেইখিনি বস্তুৱে আমি কৰাম ঠিক আছে চ' অকণমান সময় লৈছে কিন্তু বস্তুখিনি ভালকৈ হৈ যাব লাগে কাৰণ বাৰে বাৰে এইখিনি বস্তু নহয় সদীপন ছাৰ যদি আহে কৈ দিব আপুনি আছে যদি ৰেডি হয় so এতিয়া এনভাইৰনমেন্ট তো আগতে এনভাইৰনমেন্টত সুধিছিলে ইকোলজি কি হয় ঠিক আছে এনভাইৰনমেন্ট কি হয় ইকোলজি টাৰ্মটো কোনে দিছিলে এইবোৰ নাই এইবোৰ খতম এইবোৰ দিন গ'ল ঠিক আছে এতিয়া কিহত চাব লাগে চোৱা ইয়াতে কনজাৰভেশ্যন ঠিক আছে তো কনজাৰভেশ্যনত গ'লে তোমাৰ XC2 and in XC2 and in situ ঠিক আছে কনজারভেশন এনভায়রনমেন্ট পলিউশন এয়ার ওয়াটার ল্যান্ড নয়েজ এন্ড ই ওয়েস্ট ঠিক আছে ইয়ার কি পঢ়িবা এইখিনিৰ তুমি কেইটামান বস্তু কজেস ইফেক্টস সলিউশন গভর্নমেন্ট ইনিশিয়েটিভ XC2 ইনসিটু মানে কি চোৱা XC2 হল মানে তোমাৰ এনেকা যে আমাৰ যে কিবা জু পাতিছে বটানিক্যাল গাৰ্ডেন পাতিছে সেইবোৰ কনজারভেশন ইনসিটু মানে য'ত আছে তাত যদি বাসস্থান যোনটো হয় জংগলত গৈ পেলাই যেনেকে নেশনাল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰী এইবোৰ ঠিক আছে এইবোৰ বিষয়ত পঢ়িব লাগিব কনজারভেশনৰ আৰু এটা পাৰ্ট আছে এইটো হল তোমাৰ এক্টস কিছুমান ঠিক আছে তো এক্স ইয়াতো আহি যাব গভর্নমেন্ট ইনিশিয়েটিভ ভিতৰত তোমাৰ এয়াৰ পলিউশন এক্ট এইবোৰ আছে বাট ইয়াতে এক্স কি আহিব ওয়াইল্ড লাইফ প্রটেকশন অ্যাক্ট ঠিক আছে এনভায়রনমেন্ট প্রটেকশন অ্যাক্ট ঠিক আছে ফরেস্ট অ্যাক্ট ঠিক আছে এনেকা ধৰণৰ অ্যাক্ট আহি যাব তো WPA কি আছে শিডিউলস আছে তো তুমি অকমান শিডিউল চাব লাগিব ঠিক আছে কিহৰ শিডিউল চাবা যোনকেইটা প্ৰজাতি স্পিচিজ আর ইন নিউজ যিকেইটা স্পিচিজ নিউজত আছে সেইকেইটা তুমি জানিব লাগিব ঠিক আছে এনেকা তোমাৰ আৰু এটা আছে সাইটস এটো ইন্টারন্যাশনাল এটো হয় সাইটস তুমি হেতু জানিব লাগিব ঠিক আছে পলিউশন টু কৈ দিলো তাৰ বাহিৰে কি চোৱা ক্লাইমেট চেঞ্জ ভেরি ইম্পর্টেন্ট হা এটা ক্লাইমেট চেঞ্জক লৈ পেলাই যিমান কনভেনশনস আছে ঠিক আছে কনভেনশনস মিটিংস কনফারেন্স এভরিথিং ঠিক আছে ক্লাইমেট চেঞ্জক লৈ পেলাই বা এনেও এনভায়রনমেন্টত যেকেটা কনভেনশন আছে মিটিংস আছে কনফারেন্স আছে ঠিক আছে ক'ত হৈছিল ওয়্যার টপিক কি আছিল রেজাল্ট কি হ'ল এইখিনি বস্তু তুমি জানিবই লাগিব ঠিক আছে ক'ত হ'ল where were the conference held ঠিক আছে যেনেকা বন কনভেনশন এটা বন কনভেনশন কিহৰ বিষয়ত হয় তুমি হেতু জানিব লাগিব ঠিক আছে মিনামাটা কনভেনশন কিহৰ ওপৰত হয় ঠিক আছে প্যাৰিছ কনফারেন্স কিহৰ ওপৰত হয় ৰিও ডি জেনেৰিও কিহৰ ওপৰত হয় রেজাল্ট কি হ'ল তাৰ পৰা কি ওলাই আহিলে ঠিক আছে এইখিনি বস্তু তুমি এনভায়রনমেন্টত জানিবই লাগিব এইখিনিৰ পৰাই কোৱেশ্চন আহে এনভায়রনমেন্টত আৰু লগতে কারেন্ট এফেয়ার্স বিকজ কারেন্ট এফেয়ার্সও ইয়াৰ কেনে ৰিলেটেড হ'ব ঠিক আছে আৰু ডিজাস্টাৰ মেনেজমেন্টত তোমাৰ ইমান কোৱেশ্চন প্ৰিলিমছত নুসুধে ঠিক আছে বাট ষ্টিল তুমি ফ্লাড ওকে আৰ্থকুৱেক যোনটো তুমি জিঅ'গ্ৰাফিত পঢ়িবা সেইখিনিকে অকমান অসম দি পেলাই ফেচিলিটি মানে সাপ্লিমেন্ট কৰিলে হৈ গ'ল ঠিক আছে বাট এনভায়রনমেন্ট ইয়াতে হৈ যাব তোমাৰ ওকে তো দিস ইজ সিসেট হয় সিসেটত মই এতিয়া নুহুমো আৰু এটা কি থাকি গ'ল হোয়াট ইজ লেফট ঠিক আছে এটা সিলেবাসত কি কোৱা নাই গভর্নমেন্ট স্কিমস
মই লিখি দিব পাৰো অসম আৰু ইণ্ডিয়া মিলাই পেলাই 8+ কুৱেশ্যনছ এভৰি ইয়াৰ আহে, 8টাতকে বেছি গভৰ্ণমেণ্ট স্কিমত। ঠিক আছে, ইণ্ডিয়া আৰু অসম মিলাই দে, অকল অসম বুলি নকওঁ। ঠিক আছে, স্পৰ্টছ 2+ কুৱেশ্যনছ। ঠিক আছে, বুকছ এণ্ড অথাৰ্ছ, মানে এইটো হ'ল বুকছ, অথাৰ্ছ আৰু পেন নেম বা সব্ৰিকুৱেটছ, স্পেচিয়েলি অসমৰ। ঠিক আছে, মিনিমাম 5+ কুৱেশ্যনছ এভৰি ইয়াৰ থাকে, যিকেইটা ইয়াতে এইকেইটা তোমাৰ টপিক ইনক্লুড কৰা নাই। ঠিক আছে, এভৰি ইয়াৰ তোমাৰ গভৰ্ণমেণ্ট স্কিম 8টামান কুৱেশ্যন থাকিব, ইণ্ডিয়া আছাম মিলাই পেলাই। বুকছ এণ্ড অথাৰ্ছ আৰু পেন নেম, ঠিক আছে, তোমাৰ মেচ দা ফলোইং দি দিব, কোনে কি কিতাপ লিখিছে সুধি ল'ব, স্পেচিয়েলি আছাম স্পেচিফিক। 5টামান কুৱেশ্যন পাবা তুমি। ঠিক আছে, স্পৰ্টছ ৰিলেটেড কুৱেশ্যন, সেইটো লৈ পেলাই তোমাৰ 2টা কুৱেশ্যন থাকিব। আচ্ছা, মই নেক্সট পেজত লিখি দিওঁ। আৰু কি চাব লাগে তুমি? এৱাৰ্ডছ। ঠিক আছে, এৱাৰ্ডছ ডিফাৰেণ্ট টাইপৰ এৱাৰ্ডছ হ'ব পাৰে হা। নেশ্যনেল এৱাৰ্ডছ, ষ্টেট এৱাৰ্ডছ, কালচাৰেল এৱাৰ্ডছ বা স্পৰ্টছ এৱাৰ্ডছ। নেশ্যনেল এৱাৰ্ডছ মানে কি? পদ্মশ্ৰী, পদ্মভূষণ এইবোৰ পোৱা মানুহবোৰ অসম আৰু এনে নৰ্মেল। ষ্টেট এৱাৰ্ডছ, ঠিক আছে, যেনেকে আমাৰ অসম বৈভৱ, অসম গৌৰৱ। ঠিক আছে, কালচাৰেল এৱাৰ্ডছ, শিল্পী বঁটা, ঠিক আছে, বিষ্ণু ৰাভা বঁটা। ঠিক আছে, এনেকুৱা যিকেইটা এৱাৰ্ড আছে, এটলিষ্ট তুমি 2টা বছৰ কণ্টিনিউৱাছ চাবা, মানে এই বছৰত কোনে পালে, যোৱা বছৰত কোনে পালে, কিহৰ কাৰণে পালে। স্পৰ্টছৰ এৱাৰ্ড, ঠিক আছে, খেল ৰত্ন কোনে পালে, অসমত কোনোবাই পালে নেকি এৱাৰ্ড। ঠিক আছে, কোনোবা এজনৰ নামত কিবা এটা তোমাৰ ষ্টেডিয়াম বা কিবা বনিল নেকি। ঠিক আছে, কাৰোবাৰ নামত কিবা এটা উৎসৰ্গা কৰা হ'ল নেকি, সেইখিনি বস্তু জানিবা। সেইখিনি কুৱেশ্যন তোমাৰ এই এৱাৰ্ডছ মিলাই পেলাই তোমাৰ 5টামান কুৱেশ্যন আহে। ঠিক আছে, আৰু ইয়াৰ লগতে এটা বস্তু সোমাই যায়, দেট ইজ পাৰ্চনেলিটিজ। পাৰ্চনেলিটিজ আজিকালিতো স্পেচিফিক অসমত সোধে। ঠিক আছে, এতিয়া মই যোনটো GS1 চিলেবাছ এতিয়ালৈকে ক'লো, তোমালোকে যদি এইটো ফ'ল' কৰা, I am sure you will be covering 85% of whatever questions they will be asking. যদি ভালকে তোমালোকে কৰা এইটো, এইখিনি চিলেবাছ 85% তোমালোকৰ কভাৰ আপ হৈ যাব। নেক্সট পাৰ্ট ইজ ৰিটেইনিং ইট। ৰিটেইন কেনেকে কৰিবা? ইউ নিড টু ৰিভাইজ। ঠিক আছে, লগতে MCQ সলভ কৰিব লাগিব। Okay, you need to solve MCQ on a regular basis. Then only you will be able to go through this. ঠিক আছে, CSET তোমালোকে CSET ভয় কৰি লাভ নাই। ঠিক আছে, তোমালোকে CSET অকল 30টা কুৱেশ্যন কাৰেক্ট কৰিব লাগে, উইদাউট এনি ৰং কুৱেশ্যন। ঠিক আছে, অকল 30টা কাৰেক্ট শুদ্ধ কৰিলে হৈ গ'ল, তোমাৰ তাতে দুখ পাব নালাগে। ঠিক আছে, তুমি যদি কম্প্ৰিহেনশ্যন পাৰা, ঠিক আছে, কাৰোবাৰ যদি লজিক ৰিজনিং ঠিকঠাক থাকে, বা কাৰোবাৰ এৰিথমেটিক যদি ঠিকঠাক থাকে, ঠিক আছে, এই 3টা যদি তুমি ফ'কাছ কৰা, তথাপিও তোমাৰ CSET ওলাই যাব। ঠিক আছে, তাৰ বাহিৰে তুমি CSET কি কৰিব পাৰা? CSETৰ তুমি যোনটো চিলেবাছ আছে, চিলেবাছ নহয়, PYQ, তুমি PYQ চাই এবাৰ এইটো নিৰ্ধাৰণ কৰিব পাৰা যে ক'ৰ পৰা কুৱেশ্যন আহি আছে। আজি যিহেতু সেশনটো বহুত দীঘলীয়া হৈ গ'ল, মই এইটোত CSETটো মই নুসুমাও, CSETটো মই বেলেগকে এদিন বুজাই দিম। ঠিক আছে, বিকজ তুমি এতিয়াতো এটলিষ্ট GS1টো আৰম্ভ কৰিব লাগিব। CSETটো বাৰু ঠিক আছে, মে' মাহৰ পৰা আৰম্ভ কৰিলে একো ইছ্যু নাই।
ওকে তো চিছেটটো মই আৰু মানস ছাৰক ৰিকুৱেষ্ট কৰিম লগতে যে চিছেটটো অকমান এদিন এটা স্পেচিয়েল সেশন লৈ পেলাই চিছেট কি কি চাব লাগে কি কি চাব নালাগে সেইখিনি বুজাই দিম আজি বিকজ ইটছ অলৰেডি তোমাৰ 1.5 ঘণ্টাৰ ওপৰত হৈ গ'ল তোমালোকেও অকমান আমনি পাইছা চাগে সো মইতো কন্টিনিউ নকৰো চিছেটটো ঠিক আছে এতিয়া মোক কোৱা তোমালোকে জিএস পেপাৰ 1 টো বুজি পাইছা নে নাই হেভ ইউ আন্ডাৰস্টুড জিএস পেপাৰ 1 তোমালোকে কি পঢ়িব লাগিব এইটো যদি মনত থাকে ঠিক আছে এইটোকে ফলো কৰি পেলাই তোমালোকে এইটো কৰা ঠিক আছে 25th মই এটা এমসিকিউ সলভ কৰাৰ সেশন এটা লৈ লম আজি এতিয়া কৈ থাকিলে আৰু বহুত দীঘলীয়া হৈ যাব ঠিক আছে তো আৰু কোৱেশ্চনছ বহুত বেছি আছে মই তোমালোকক এটলিষ্ট গোটেইকেইটা সলভ কৰি গ'লে বহুত টাইম লাগি যাব মানে আৰু 1.5 ঘণ্টামান লাগি যাব পাৰে সো মই 25ত তোমালোকক এটা এমসিকিউ সেশন ল'ম ঠিক আছে এই যে ট্ৰিক্স এণ্ড ট্ৰেডছ যোনটো কৈছো এইটো এটা মানে ভালকৈ বুজি পাবা ওকে